এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়োৱা হৈছে দৃষ্টিপাত। আজিৰ অনুষ্ঠানত কোভিড-19 আৰু স্বাস্থ্যৰ যতন সম্পৰ্কে আলোচনা কৰিবলৈ সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত আছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ অমল চন্দ্ৰ কটকী, মনোৰোগ চিকিৎসক ডাক্তৰ জয়ন্ত দাস আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱা। অনুষ্ঠানটো হাত ধৰিছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। সমূহ শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। পম্পী, আজি আমি অনুষ্ঠানত সম্পূৰ্ণ এঘণ্টা আমি চিকিৎসকৰ সৈতে কথা পাতিম, বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে কথা পাতিম যে এই সময়ছোৱাত আমি কিদৰে নিজৰ মনোবল অটুট ৰখা উচিত, চিকিৎসাৰ বাবে কি প্ৰয়োজনীয় আমি নীতি নিৰ্দেশনা পালন কৰা উচিত, আমি এই বিষয়ে আজি আমি কথা পাতিম। হয়, একেদৰে আমি কৰ্কট ৰোগীসকলে কেনেকৈ এই সময়ছোৱাত নিজৰ যত্ন ল'ব লাগে আৰু মানসিক স্বাস্থ্য আমি সুস্থ সবল কৰি ৰাখিবলৈ আমি কেনেধৰণে নিজৰ যত্ন ল'ব লাগিব, এই সকলো দিশ আমি আজি আলোচনা কৰিম। গতিকে আমি গোটেই এঘণ্টা সময় আজি 3গৰাকী বিশিষ্ট চিকিৎসকৰ সৈতে আজি আমি কথা পাতিম। আমি প্ৰথমে টেলিফোনত সংযুক্ত হৈছোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ মুৰব্বী ডক্টৰ অমল কটকীৰ সৈতে। হেল্ল'। হয়, ডক্টৰ কটকী ডাঙৰীয়া, আপোনাক আমাৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। ধন্যবাদ। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই সময়ছোৱাত কৰ্কট ৰোগীসকলৰ বাবে কিছু স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হৈছে। গতিকে এই ক'ভিডৰ সময়ছোৱাত কৰ্কট ৰোগীসকলে কি বিশেষ যত্ন লোৱা উচিত? প্ৰথম কথা হৈ গৈছে কি, এজন সুস্থ ব্যক্তি যদি ক'ভিড আক্ৰান্ত হয় তেখেতৰ সাধাৰণতে ৰিস্কটো কিছু কম। কিন্তু যিসকল ব্যক্তি ধৰি লওক কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত, কিডনি ডিজিজৰ দ্বাৰা আক্ৰান্ত, হাৰ্ট ডিজিজ আছে, ডায়েবেটিছ আছে, সেইবিলাক ব্যক্তিয়ে সাধাৰণতে ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতাটো আন এজন সুস্থ ব্যক্তিতকৈ কম। গতিকে তেখেতসকলৰ কমপ্লিকেশ্যন হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। গতিকে তেখেতসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। তেখেতসকলে যিসকল ঔষধ ৰেগুলাৰ খাই থাকে, হাইপাৰ টেনশ্যন, ডায়েবেটিছ বা কেঞ্চাৰ, সেইবিলাকে নিয়মীয়াকৈ সেৱন কৰিব লাগিব। আৰু তাৰ বাহিৰেও তেখেতসকলে মনত এটা আত্মবিশ্বাস জগাই তুলিব লাগিব। তেখেতসকল যাতে ভয়ৰ দ্বাৰা আক্ৰান্ত নহয়, যে তেখেতসকলৰ ৰিস্ক বেছি বুলি ভয়ৰ দ্বাৰা আক্ৰান্ত হ'ব নালাগে। গতিকে তেখেতে যদি যোগাত্মক দিশেৰে এটা পজিটিভ ফ্ৰেম অফ মাইণ্ডেৰে যে হয় মই আৰোগ্য হ'ম, চিকিৎসা চলাই যাম, গতিকে তেনেধৰণে যদি আগবাঢ়ে তেখেতৰ এই যুদ্ধখনত জয় হোৱাৰ সম্ভাৱনা বেছি। আৰু খাদ্যৰ ক্ষেত্ৰত তেখেতসকলে যাতে সহজে হজম হোৱা খাদ্য খাব লাগে, তাৰ বাহিৰেও পানী বেছি খাবগৈ লাগিব। আৰু আমি এটা কথা অনুভৱ কৰিছোঁ যে যিকোনো এজন ব্যক্তি এই কৰোণা পেণ্ডেমিকৰ সময়ত সাধাৰণতে ভিটামিন চি বা ভিটামিন ডি যুক্ত আহাৰেই হওক বা কেপচুলাৰ ফৰ্মতেই হওক বা টেবলেট ফৰ্মতে খালে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও কমে বা আক্ৰান্ত হ'লেও তেখেতৰ কমপ্লিকেশ্যন হোৱাৰ সম্ভাৱনা যথেষ্ট কম হয়। গতিকে আমি বেছি সাধাৰণতে সহজলভ্য ফল মূল, চাইট্ৰাছ ফুডবিলাক আমি খাবলৈ ক'ব পাৰোঁ। নেমু টেঙাই হওক বা কৰ্দৈ টেঙাই হওক, এনেকুৱা ধৰণৰ ফল মূল বেছি খাব লাগে, সহজে বস্তু হজম হোৱাৰ বস্তু খাব লাগে। আৰু তেখেতসকলে যাতে যিকোনো ধৰণৰ অন্যান্য ইনফেকশ্যনৰ দ্বাৰাও যাতে আক্ৰান্ত নহয়, তাৰ বাবেও তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। গতিকে য'তে ত'তে বাহিৰত ওলাই যাব নালাগে। আৰু যিখিনি আমাৰ শাৰীৰিক যিখিনি ব্যৱধান, ফিজিকেল ডিষ্টেঞ্চিং বা মাস্ক পৰিধান কৰা বা হেণ্ড হাইজিন, এই সকলোখিনিৰ ওপৰত তেখেতসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে এইসকল ব্যক্তিয়ে বা যিকোনো এজন ব্যক্তিয়ে এইখিনি সময়ত আমি ছাজেষ্ট কৰোঁ যে তেখেতসকলে বেছি ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগে, এটা স্বাস্থ্যসন্মত জীৱন যাপন কৰিব লাগিব। যেনেকৈ মই ক'লোঁ বেলেঞ্চ ডায়েট, তেখেতসকলে হয়তো ৰাতিপুৱা 5 মিনিট প্ৰাণায়াম কৰিব পাৰে, 5 বা 10 মিনিট, আকৌ আবেলি 5 বা 10 মিনিট প্ৰাণায়াম কৰিব পাৰে। তেতিয়া তেওঁলোকৰ লাং ফাংচনটো যথেষ্ট ইম্প্ৰুভ হয়। আৰু ঘৰৰ ভিতৰতে থাকি এতিয়া হয়তো বাহিৰত যাব নোৱাৰে এক্সাৰচাইজ কৰিবৰ কাৰণে বা খোজ কঢ়াৰ কিছু অসুবিধা আছে বা বাধ্যবাধকতা আছে। গতিকে ঘৰৰ ভিতৰতে কিছু খোজ কঢ়া
মেডিটেশ্যন, যোগ, প্ৰণায়াম এইবিলাক কৰিলেও মানুহজনৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বৃদ্ধি হোৱাৰ লগে লগে তেখেতৰ মনত এটা আত্মবিশ্বাসৰ সৃষ্টি হয় আৰু সেইটোৱে তেখেতসকলক যথেষ্ট সহায়ক হিচাপে চিকিৎসাত পৰিগণিত হয় আৰু ৰোগটোৰ পৰা আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়। হয় ডক্টৰ কটকী, মোৰ মনলৈ এটা প্ৰশ্ন আহিছে যে কৰ্কট ৰোগী এজন কোভিডত আক্ৰান্ত হোৱা মানে নিশ্চয় মৃত্যু নিশ্চিত নহয়, কাৰণ এজন কৰ্কট ৰোগীও নিশ্চয় সুস্থ হয়। নহয়, আমি এটা প্ৰথম কথা হ'ব লাগিব, এটা চাব লাগিব, যেতিয়া আমি প্ৰথম অৱস্থাত যদি কৰ্কট ৰোগ এজন যিকোনো ক্ষেত্ৰতে যদি চিনাক্তকৰণ কৰা হয়, আমি যদি কোভিডৰ ক্ষেত্ৰত পাহৰিও যাওঁ, প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিলে কৰ্কট ৰোগী এজন 80% আমি ৰোগমুক্ত কৰিব পাৰোঁ। কিন্তু কৰ্কট ৰোগী এজন যদি 3rd ষ্টেজ বা 4th ষ্টেজত আহে, যদি যথেষ্ট পলমকৈ আহে, তেতিয়া সেই ৰোগীজনৰ আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট কমি যায়। এতিয়া তাৰ লগতে যদি আমাৰ কোভিড ইনফেকশ্যনটো হয়, তেতিয়া যিহেতু তেখেতৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো কিছু কম, গতিকে তেখেতৰ হয়তো আন এজন সুস্থ ব্যক্তিতকৈ কমপ্লিকেশ্যন বা মৃত্যুৰ সম্ভাৱনা হয়তো দুগুণ হৈ যাব পাৰে। কিন্তু এইটো অৰ্থ নহয় যে কৰ্কট ৰোগী এজন কোভিড আক্ৰান্ত হ'লেই যে তেওঁৰ মৃত্যু হ'ব, সেইটো কথা নহয়। আৰু আমিও দেখিবলৈ পাইছোঁ আৰু আপোনালোকেও দেখিছে, এতিয়া যদি অসমতে চাওক আপোনালোকে, আজিৰ দিনতে প্ৰায় 9,400 ব্যক্তি কোভিড ইনফেকশ্যনৰ দ্বাৰা আক্ৰান্ত হৈছে, কিন্তু মৃত্যুৰ সংখ্যা 15 জন হৈছে। তাৰমানে কোভিডৰ মৃত্যুৰ হাৰ যথেষ্ট কম। আৰু যিকেইজন ব্যক্তিৰ মৃত্যু হৈছে সাধাৰণতে কাৰোবাৰ হাৰ্ট ডিজিজ, ডায়েবেটিছ, 2 এজনৰ কেঞ্চাৰ, এনেকুৱা ব্যক্তিৰ মৃত্যু হৈছে। গতিকে এইটো ভয়ৰ কাৰণ নাই, কিন্তু ট্ৰিটমেণ্টটো সম্পূৰ্ণ কৰিব লাগিব। গতিকে আমি বেছিভাগ ক্ষেত্ৰতে দেখোঁ মানুহজনৰ মৃত্যু কোভিড ইনফেকশ্যনটো এটা সম্পৰ্কৰে নিচিনা। আচলতে মানুহজন বেলেগ ৰোগতে বেছিভাগ মানুহ মৰি আছে, কিন্তু যিহেতু কোভিডৰ দ্বাৰা আক্ৰান্ত হয়, গতিকে আমাৰ ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ ডিজিজ বা কজ অফ ডেথত সাধাৰণতে এইটো কোভিড ৰিলেটেড মৰ্টেলিটি বা ডেথ বুলি কোৱা হয়। হয়, আৰু দ্বিতীয়তে যিহেতু আপুনি দীৰ্ঘদিন ধৰি এই প্ৰতিষ্ঠানখনৰ সৈতে জড়িত হৈ আছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি এই ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে, গতিকে আপোনাৰ হাতত কি ধৰণৰ তথ্য আহি পৰিছে যে এই পৰ্যন্ত কৰ্কট আক্ৰান্ত ৰোগীও যদি দুৰ্ভাগ্যবশতঃ কোভিড ৰোগত আক্ৰান্ত হৈছে, তেখেতসকল সুস্থ হৈ উঠিছে, এই ধৰণৰ তথ্য আপুনি লাভ কৰিছেনে? তাৰমানে এনেকুৱা ধৰণৰ তথ্যটো কি হৈ গৈছে জানেনে, সাধাৰণতে এইটো তথ্যটো ডাটাবেছটো সংৰক্ষিত হৈছে সাধাৰণতে যিবিলাক আমাৰ নোডেল চেণ্টাৰ আছে। এতিয়া যদি মই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিলাক ক'ব বিচাৰোঁ, আমাৰ হস্পিটেলতো ধৰি লওক আগে পিছেকৈ 4জন ব্যক্তি কৰ্কট ৰোগী কোভিড ইনফেকশ্যনৰ দ্বাৰা আক্ৰান্ত হৈছে, কিন্তু তেখেতসকলৰ এজনৰ মৃত্যু হোৱা নাই। ঠিক তেনেকৈ হয়তো এজন আমি জানো তেজপুৰ মেডিকেল কলেজত মৃত্যু হোৱা শুনিছিলোঁ, এনেকৈ 1-2জন হয়তো তেনেকুৱা হৈছে। কিন্তু এইটো এনেকুৱা নহয় যে এটা একেবাৰে মাৰাত্মকভাৱে আমাৰ ৰোগীসকল কৰ্কট ৰোগী এই মৃত্যু হৈছে কোভিডৰ কাৰণে, সেইটো তেনেকুৱা আমাৰ হাতত তথ্যটো নাই। হয়, আৰু দ্বিতীয়তে আপুনি উত্তৰৰ মাজতে ক'লে যে 1st বা 2nd ষ্টেজত যদি ৰোগীসকল আপোনালোকৰ ওচৰলৈ আহে, সুস্থ হৈ আপোনালোকে সুস্থ কৰি উঠাৰ সম্ভাৱনা আছে, যথেষ্ট বেছি আছে। হয়, এতিয়া কথাটো হ'ল যে এগৰাকী সাধাৰণ ব্যক্তিয়ে কেনেকৈ গম পাব যে তেখেতৰ দেহত তেখেত কৰ্কট আক্ৰান্ত হৈছে বা প্ৰথম ষ্টেজ বা দ্বিতীয় ষ্টেজ, ডক্টৰৰ ওচৰলৈ যাব লাগে? হয়, মই আপোনাৰ বুজিতে আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে। প্ৰথম কথা হৈ গৈছে কৰ্কট ৰোগ সম্পৰ্কে মানুহৰ মাজত এটা সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে, সেইটো আমি অনুভৱ কৰোঁ। বহুত মানুহে কিছু গম পায়, কিন্তু বহুত মানুহে কিছু গম নাপায়। কিন্তু সৰ্বসাধাৰণতে আমি এইটো জানিব লাগিব যে কৰ্কট ৰোগৰ 7টা প্ৰাথমিক লক্ষণ আছে। গতিকে সেই লক্ষণবিলাক যদি মানুহে জানে, ধৰিলে এজন মানুহৰ অনবৰতে কাহ হৈ আছে, তেওঁ প্ৰথম অৱস্থাত হয়তো ভাবিলে মোৰ ঠাণ্ডা লাগি কাহ হৈছে নেকি, 2 সপ্তাহ কাহ হৈ আছে কিন্তু ভাল পোৱা নাই, তেতিয়া তেখেতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে যে তেওঁৰ এই কাহটো কিয় ভাল হোৱা নাই। সেইটো যে কেঞ্চাৰেই হ'ব সেইটো নহয়, সেইটো এক্সক্লুড কৰিব লাগিব। এজন মানুহে কিবা খাওঁতে ধৰি লওক ডিঙিত লাগি ধৰে মাজে মাজে, বা তেওঁ কিবা খাওঁতে মাছৰ কাঁইট লগাৰ নিচিনা ডিঙিটোত ঠোঁটত কুৰকুৰাই থাকে, বা তেওঁৰ শৰীৰত এটা টেমুনা হৈছে, বিষ নাই, বা অনিয়মীয়া ৰক্তচাপ হৈছে। ধৰি লওক বহুত ক্ষেত্ৰত মানুহে ভাবে পায়খানাৰ লগত যেতিয়া তেজ যায়, বহুত মানুহে পাইলছ বুলি ভাবি থাকে, কিন্তু সেইটো পাইলছো হ'ব পাৰে, কিন্তু পাইলছ নহয় কেঞ্চাৰো হ'ব পাৰে। গতিকে এই লক্ষণবিলাক দেখিলে সেই ব্যক্তিজনে আমাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা। কিন্তু সেইবিলাক লক্ষণ হ'লেই যে কেঞ্চাৰ হ'ব সেইটো নহয়, কিন্তু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই কেঞ্চাৰ যে নহয় সেইটো কনফাৰ্ম কৰিব লাগিব। আৰু আমি কেতিয়াবা দেখোঁ ঠাণ্ডা দিনত মানুহৰ মাত ভাগি যায়, মাত ভাগি গৈছে,
এসপ্তাহ দুসপ্তাহ সাধাৰণতে মানুহৰ ভাল হয়, কিন্তু যদি মাত ভাঙাটো বহু দিনলৈ ভাল হৈ যোৱা নাই তেতিয়াও তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। এনেধৰণৰ অনবৰতে ধৰি লওক জ্বৰ হৈ আছে, ভাল হোৱা নাই, বা তেখেতৰ ৰক্তহীনতা হৈছে, ভাল হৈ যোৱা নাই, এনেকুৱা যেতিয়া লক্ষণবিলাক দেখে তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি দিলে, বা এটা ঘাঁ হৈছে মুখৰ ভিতৰতে, এইটো সোনকালে শুকাই যোৱা নাই, এতিয়া তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। আৰু কিবা কাৰণে যদি কেঞ্চাৰ চিনাক্তকৰণ কৰাও হয়, সাধাৰণতে এইবিলাক দেখা যায় বেছিভাগেই প্ৰথম অৱস্থাত চিনাক্তকৰণ হয়। আৰু আন এক বিষয়লৈ আহোঁ। এতিয়া ধূম্ৰপান সেৱন কৰ্কটৰ অন্যতম কাৰণ। এতিয়া দুজন ব্যক্তিৰ মাজত কথা বতৰা হৈছে যে এজনে ক'লে যে মই দিনত এপেকেট চিগাৰেট খাওঁ বা দিনত 5টাকৈ চিগাৰেট খাওঁ, এজনে ক'লে মই এটাকৈ চিগাৰেট খাওঁ গতিকে মোৰ কেঞ্চাৰ নহয়। এই যুক্তি কিমান দূৰ মানিব পাৰি? কথা হৈছে কি হৈছে, বহুত মানুহে কয় যে তেওঁ চিগাৰেট বহুত খাইছিলে সেইকাৰণে কেঞ্চাৰ। কোনোবা এজনে আহি পেলাই ডিফেন্সিভ হ'ব, ক'ব মইতো খাইছিলো, মোৰতো হোৱা নাই ইমান বছৰ। কিন্তু আমি এইটো ক'ব লাগিব, যিবিলাক মানুহে চিগাৰেট বা ধঁপাত বা গুটখা খায় সেইবিলাকৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। এইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে। আজি আমি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানতে যদি চাওঁ, আমি দেখো পুৰুষৰ যিমানবিলাক কৰ্কট ৰোগ হয় প্ৰায় 50% ধঁপাত সেৱনৰ লগত জড়িত, আৰু মহিলাৰ ক্ষেত্ৰত দেখো আমি 25-ৰ পৰা 30% কৰ্কট ৰোগৰ লগত জড়িত। কিন্তু ধৰি লওক এজন ব্যক্তিয়ে হয়তো চিগাৰেট খাইছিলে, তেওঁ কেঞ্চাৰ হোৱা নাই, কিন্তু তেওঁ কেঞ্চাৰ নহ'বও পাৰে, কিন্তু তেওঁ হয়তো ধঁপাতৰ কাৰণে মানুহৰ ষ্ট্ৰকো হয়, ধঁপাতৰ কাৰণে মানুহৰ হাৰ্ট ডিজিজো হয়, ক্ৰনিক ৰেছপিৰেটৰী ডিজিজো হয়। হয়তো তেওঁ কেঞ্চাৰ নহ'ব পাৰে, কিন্তু ধঁপাতৰ কাৰণে তেওঁ ষ্ট্ৰক হ'ব পাৰে, যিটো প্ৰত্যাগত ৰোগ, তেওঁ হাৰ্ট এটেক হ'ব পাৰে, তেওঁ ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ হ'ব পাৰে। গতিকে আমি আচলতে এইটো লৈ ডিফেন্সিভ হোৱা উচিত নহয়। আৰু কেতিয়াবা মানুহে কয় যে মোৰ ধঁপাত খোৱা নাই কেঞ্চাৰ হৈছে কিয়? কিন্তু মই আপোনাক কৈছো যে 50% কৰ্কট ৰোগীয়ে ধঁপাতৰ লগত জড়িত। কোনোবা এজন মানুহে ধঁপাত নাখায় কিন্তু তেওঁৰ কেঞ্চাৰ হৈ গৈছে ব্ৰেইনত, গতিকে এই ব্ৰেইনৰ কেঞ্চাৰটো কিন্তু ধঁপাতৰ লগত সম্পৰ্ক নাই, বা বনৰ কেঞ্চাৰ হৈছে ধঁপাতৰ লগত সম্পৰ্ক নাই। গতিকে তেতিয়া সেই মানুহজনে ভাবা উচিত নহয় যে মই ধঁপাত নোখোৱাকে মোৰ কৰ্কট ৰোগ হৈ গ'ল, ধঁপাত কাৰণ নহয়। সেইটো নহয়, ধঁপাতৰ লগত কৰ্কট ৰোগৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে। মই আকৌ উল্লেখ কৰিছো, যিকোনো ধৰণৰ ধঁপাত, এতিয়া আমাৰ প্ৰচলন বেছি হৈ গৈছে গুটখা বা খৈনীবিলাক, এইটো সহজলভ্য হৈছে, এটকাতে খাই তাৰ ধোঁৱা নাথাকে, মানুহে গম নাপায়, আৰু শিক্ষিত মানুহে সাধাৰণতে স্মকিংটো কমাই আনিছে। কিন্তু সাধাৰণতে কমন সৰ্বসাধাৰণ মানুহে এইটো বেছি খায়। গতিকে আমি দেখিছো তেখেতসকলৰ মুখগহ্বৰে কওক বা খাদ্যনলীৰ কৰ্কট ৰোগেই হওক, এইবিলাক সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। আৰু কভিডৰ সম্পৰ্কত মই কওঁ, আমি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা এইবাৰ স্পিকিং কিল কেম্পেইন এটা আৰম্ভ কৰিছিলো। এইকাৰণে আৰম্ভ কৰিছিলো যে যিবিলাক মানে অনবৰতে ধঁপাত চপাত খাই থাকে, খৈনী খাই, গুটখা খাই, তেওঁলোকে য'তে ত'তে টিকিয়াই ফুৰে। অকল যে এইবিলাক অফিচ কাছাৰী ঘৰে লেতেৰা বা পাব্লিক প্লেচে লেতেৰা হয় সেইটো কথা নহয়, কিন্তু এই যে কৰোণা ভাইৰাছ ইনফেকশ্যনটো স্প্ৰেড হোৱাটো যথেষ্ট সহায় কৰে। গতিকে যিহেতু এতিয়া কৰোণা সম্পৰ্কে মানুহ যথেষ্ট সচেতন হৈ আছে, সজাগ হৈছে, সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছো যে যিকোনো মানুহে ধঁপাত সেৱন বৰ্জন কৰিব লাগে। স্পিকিং ইজ অলছ' এ মোড অফ দি ট্ৰেন্সমিশ্যন অফ কৰোণা ভাইৰাছ ইনফেকশ্যন। হয়, ডক্টৰ কটকী, কোভিড সংক্ৰান্তীয় আৰু এটা প্ৰশ্ন এইখিনিতে মনলৈ আহিছে যে বৰ্তমান যি পৰিস্থিতি, গুৱাহাটীততো লকডাউনেই আছে আৰু অন্য বিভিন্ন জিলাতো বিভিন্ন নীতি নিৰ্দেশনা আছে চৰকাৰৰ, যি কাৰণে যিসকল ৰোগীয়ে নিয়মীয়াকৈ কেমোথেৰাপি বা কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল গুৱাহাটীত, তেওঁলোকৰ চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি, আৰু অনলাইন যোগে ৰোগী চোৱাৰ কিবা ব্যৱস্থা আছে নেকি? এইটো আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। যেতিয়া আমাৰ প্ৰথম অৱস্থাত লকডাউন হৈছিল বা এতিয়া যিহেতু লকডাউন হৈছে, আমি দেখিবলৈ পাইছো যিসকল ৰোগীয়ে অনগোয়িং ট্ৰিটমেণ্ট হৈ আছিলে, চিকিৎসা চলি আছে, সেইখিনি যিসকল ৰোগী আহি আছে আমি চিকিৎসাকে আগবঢ়াই আহিছো। কিন্তু কিছুমান মানুহে হয়তো তেখেতসকলে আহিবলৈ অসুবিধা হৈছে, গতিকে সেই মানুহখিনি হয়তো আহিব পৰা নাই, যথেষ্ট তেখেতসকলে অসুবিধাৰ সন্মুখীন হৈছে। আৰু আমি লকডাউনৰ পিৰিয়ড আৰু লকডাউন খোলাত দেখিছিলো ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়, আৰু যেতিয়া লকডাউন হয় ৰোগীৰ সংখ্যা বা নতুন ৰোগীৰ সংখ্যা যথেষ্ট কমি যায়। ইয়াৰ অৰ্থ এইটোৱে যে তেখেতসকলে যেতিয়া
চিকিৎসাৰ কাৰণে আহিব নোৱাৰিব তেখেতসকলৰ ডিজিজটো লাহে লাহে প্ৰগ্ৰেছ হোৱাৰ সম্ভাৱনা বেছি আৰু তেখেতসকলৰ তেতিয়া আউটকামটো প'ৰ হ'ব গতিকে এই সময়ছোৱাত লকডাউনৰ সময়ছোৱাত আমি কৰিছিলোঁ কি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ 65জন ডক্টৰে তেখেতসকলৰ আমাৰ যিসকলৰ ৰোগীবিলাকৰ ফোন নম্বৰবিলাক আমাৰ লগত থাকে আমি তেখেতসকলক ফোনেৰে যোগাযোগ কৰিছিলোঁ যে তেখেতসকলৰ কেনেকুৱা আছে কেতিয়াবা তেখেতসকলৰ সৰু সুৰা কমপ্লেইন থাকিলে আমি হয়তো অনলাইন যোগে তেখেতসকলক এডভাইচ কৰিছিলোঁ চেকআপত আহিবলগীয়া আছিলে আমি তেখেতসকলক পৰামৰ্শ দিছিলোঁ যে আহিলে আমি তেখেতসকলক চেকআপ কৰিব পাৰিম আৰু তাৰ বাহিৰেও আমাৰ এটা বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এটা হেল্পলাইন আছে মই আপোনালোকৰ জৰিয়তে মই নম্বৰটো কৈ দিব বিচাৰিছোঁ ৰাইজৰ সুবিধাৰ বাবে নম্বৰটো হৈছে 690-1266-592 আকৌ মই ৰিপিট কৰিছোঁ 690-1266-592 এই নম্বৰত সোমবাৰৰ পৰা শনিবাৰলৈ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3টা বজালৈকে ৰোগীসকলে যিকোনো ধৰণৰ পৰামৰ্শ বা সহায়ৰ কাৰণে আমাৰ হেল্পলাইনত যোগাযোগ কৰিব পাৰে আৰু সেই ধৰণে তেখেতসকলক পৰামৰ্শ দিয়া হ'ব আৰু এই সময়ছোৱাত আমি প্ৰায় 5,000তকৈও বেছি ব্যক্তিক আমি যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তেখেতসকলো যথেষ্ট উপকৃত হোৱা বুলি আমি ভাবোঁ আৰু আন এক বিষয় লৈ আহিছোঁ এতিয়া আমাৰ খাদ্যাভ্যাসৰ জৰিয়তে মানে শাক পাচলি ফল মূল এইবোৰো আমাৰ কৰ্কট ৰোগৰ কাৰক হ'ব পাৰে নেকি প্ৰথম কথা হৈ গৈছে কি এতিয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই বিশ্বত যিটো এটা গ্ৰীণ ৰিভলিউচনৰ কাৰণে যে খাদ্যশস্ত্ৰ প্ৰস্তুত বেছি কৰিব লাগে খাদ্যশস্ত্ৰ বেছি প্ৰস্তুত কৰিবলৈ সাৰ প্ৰয়োগ কৰিবলগীয়া হয় ইনচেক্টিচাইড প্ৰস্তুত কৰিবলগীয়া হয় আৰু সেইখিনি কৰি দিলে আমাৰ শস্য উৎপাদন বৃদ্ধি হয় কিন্তু একেবাৰে যদি আমি এইবিলাক প্ৰয়োগ কৰিবলৈ নাযাওঁ শস্য উৎপাদন কমি যাব আৰু আমাৰ সাধাৰণতে দুৰ্ভিক্ষ হ'ব বা বস্তু বাহানিৰ দাম বাঢ়ি যাবগৈ কিন্তু মানুহক খাবলৈও লাগিব কাৰণ নিউট্ৰিশ্যনৰ কাৰণে চাউলো লাগিব বা যিকোনো শস্যও লাগিব গতিকে এটা সীমিত পৰিমাণৰ আমি এইটো প্ৰয়োগ কৰিব পাৰি সাধাৰণতে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কিছুমান নিৰ্দেশাৱলী থাকে কিন্তু দুখৰ বিষয় যে আমি এতিয়া দেখিবলৈ পাইছোঁ ফল মূলেই হওক বা শাক পাচলিয়েই হওক বা খেতিটো অত্যাধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় কিন্তু পশ্চিমীয়া দেশত সেইবিলাক সাধাৰণতে খুব সীমিত পৰিমাণৰ ব্যৱহাৰ কৰা হয় গতিকে আমাৰ ইয়াত এইবিলাকৰ ৰিস্ক কিছু বেছি গতিকে পৰাপক্ষত আমি চাব লাগিব যিটো অৰ্গেনিক পদ্ধতিৰে গোবৰ বা যিখিনি নেচাৰেল আমাৰ মেনিউৰ দি খেতি কৰা হয় বা শস্য কৰা হয় বা ফল মূল কৰা হয় সেইবিলাক আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেছি ভাল বুলি আমি ভাবোঁ সেইকাৰণে আপোনালোকে দেখিব গাঁৱৰ মানুহত তেওঁলোকৰ সাধাৰণতে মাটি বেছি থাকে ঘৰতে শাক পাচলি ফল মূল কৰে তেখেতসকলে আমাতকৈ সাধাৰণতে বেছি ভাল খাদ্য খায় বুলি আমি ক'ব পাৰোঁ সেইকাৰণে আমি দেখিবলৈ পাওঁ চহৰাঞ্চলত কৰ্কট ৰোগৰ হাৰ গ্ৰামাঞ্চলতকৈ যথেষ্ট বেছি প্ৰায় দুগুণ বেছি আৰু এইবিলাকো কিছু কাৰণ হয়তো চহৰাঞ্চলত পলিউশ্যনৰ কথা আছে এনেকুৱা খাদ্যৰ কথা আছে এই সকলোবিলাক মিলি যেতিয়া ফুড চেইনত আহি যায় পানীৰ পৰা মাটিলৈ আহিব মাটিৰ পৰা খাদ্যলৈ যাব খাদ্যৰ পৰা আমাৰ শৰীৰত প্ৰৱেশ কৰিব গতিকে এটি যে মেটাৰ অফ চিৰিয়াছ কনচাৰ্ণ ফৰ অল অফ আছ হয় আৰু শেষত ডক্টৰ কটকী ডাঙৰীয়া এয়া COVID-19 ৰোগীৰ ক্ষেত্ৰতে হওক বা কৰ্কট ৰোগীৰ ক্ষেত্ৰতে হওক এতিয়াও এই ধৰণৰ এটা ভাৱ আছে নেকি যে এই ৰোগী অস্পৃশ্য হিচাপে আমি ৰোগীসকলক চাওঁ এই ধৰণৰ এটা ভাৱ আছে নেকি আপোনাৰ জ্ঞান হয় নেকি মই এইটো ক'ব বিচাৰিছোঁ আমাৰ ভয়ৰ কাৰণে বা বহুত ক্ষেত্ৰত আমাৰ অত্যাধিক তথ্য এক্সেছ ইনফৰমেশ্যন ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বা মিডিয়াৰ থ্ৰুৱেদিও গৈছে তাৰ কাৰণে মানুহৰ মাজত অলপ ভয়ৰ সঞ্চাৰ হৈছে আৰু ভয়ৰ সঞ্চাৰ হোৱাৰ লগে লগে মানুহ এই ষ্টিগমা বা অন্ধবিশ্বাসৰ বলি হৈছে আমি গাঁৱে ভূঞাতো দেখিছোঁ কাৰোবাৰ যদি ক'ভিড আক্ৰান্ত হৈ গৈছে ঘৰলৈ গ'লে গাঁৱৰ মানুহে তেখেতসকলক আইচলেট কৰিব বিচাৰিছে কিন্তু এইটো কথা শুদ্ধ কথা নহয় কাৰণ আগতেও আপোনালোকে দেখিছে যে আমি যেতিয়া সৰুতে আছিলোঁ তেতিয়া চিকেন পক্স হয় বা মিজলছ হয় তেতিয়াও আইচলেট কৰা হৈছিলে কিন্তু তেতিয়া ষ্টিগমা নাছিলে কাৰণ মানুহে কৈছে আই ওলাইছিলে তেখেতক চাফ চিকুণকৈ ৰাখিব লাগে কিছু আইচলেট
কৰি থাকিব লাগে কিন্তু এতিয়া মানুহৰ মাজত ইমান ভয় শংকা এইবিলাক হৈছে অত্যধিক অনৰ্থক কিছুমান ইনফৰমেশ্যনো তেখেতসকলক কনফিউজ কৰাৰ কাৰণে মানুহৰ মাজত এইটো হৈছে কিন্তু এইটো হোৱা উচিত নহয় কিয়নো যিকোনো এজন সুস্থ সবল মানুহৰ নিচিনা যেনেকৈ আগতে ইনফ্লুৱেঞ্জা হয় ইনফ্লুৱেঞ্জা হ'লেতো আমি কোনেও আমাক মানুহে আইচলেট নকৰে গতিকে আৰু এইটো ৰোগ আৰোগ্যও হয় আৰু ইয়াৰ এটা আৰু পজিটিভ দিশ আছে যে যিজন ব্যক্তি কোভিডৰ দ্বাৰা আক্ৰান্ত হ'ব আৰু আৰোগ্য হৈ উঠিব সেইজন ব্যক্তিৰ দ্বাৰা কোভিড আৰু আনৰ মানুহলৈ স্প্ৰেড হোৱাৰ সম্ভাৱনা নাথাকে কাৰণ তেখেতৰ আকৌ পুনৰ কোভিড হোৱাৰ সম্ভাৱনা প্ৰেক্টিকেলি নাই বুলি ক'ব পাৰি গতিকে এইটো এটা তেখেতৰ কাৰণেও ব্যক্তিজনৰ কাৰণেও ভাল কাৰণ তেখেতে বেমাৰটো আৰু সমাজত বিয়পোৱাৰো কোনো স্কোপ নাথাকে আৰোগ্য হৈ যোৱাৰ পাছত এইটোহে এটা আচলতে পজিটিভ দিশ আৰু মানুহে ইয়াৰ পৰা মুক্ত হ'ব লাগে আগতেও আপোনালোকে দেখিছে H1N1 ইনফেকশ্যন হৈছিলে সোয়াইন ফ্লু হৈছিলে সাৰ্চ ইনফেকশ্যন হৈছিলে ইবোলা হৈছিলে কিন্তু সেইবিলাক হোৱাৰ সময়ত মানুহে এনেধৰণে বিহেভ কৰা নাছিলে এইবাৰ যিমান কৰিছে কিন্তু এইবাৰ ইমান অত্যাধিক প্ৰচাৰ ভয় হৈছে তাৰ কাৰণে মানুহ এইবিলাক যে ছ'চিয়েল ষ্টিগমা আহিছে সেইটোৱে কৰাতকৈ মানুহৰ বেছি অপকাৰ কৰিব আৰু আমাৰ যিটো ভাতৃত্ববোধ বা সামাজিক যিটো আমাৰ বন্ধন সেইটোৰ ওপৰত পৰোক্ষভাৱে এটা বেয়া প্ৰভাৱ পেলাব বুলি আমি ভাবোঁ হয় ডক্টৰ কটকী ডাঙৰীয়া আপুনি আমাক আজি যিখিনি তথ্য দিলে আমাৰ শ্ৰোতাসকলৰ লগতে বিশেষভাৱে কৰ্কট ৰোগীসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ আপুনি আমাক যথেষ্ট সময় দিলে ধন্যবাদ জনাইছোঁ ধন্যবাদ এয়া আছিল ডক্টৰ অমল কটকী তেখেতৰ চিকিৎসাৰ সৈতে দীৰ্ঘদিনৰ অভিজ্ঞতা আৰু তেখেতে এই অভিজ্ঞতাৰ জৰিয়তে আমাৰ শ্ৰোতাসকলক গুৰুত্বপূৰ্ণ তথ্য দিলে গতিকে কিদৰে আমি বিশেষকৈ কৰ্কট ৰোগৰ ক্ষেত্ৰত হোৱাৰ পূৰ্বে কিদৰে আমি সাৱধান অৱলম্বন কৰিব পাৰোঁ আমি ধূমপানৰ পৰা কিদৰে আমি নিলগাই ৰখাটো উচিত আমি এতিয়া কথা পাতোঁ ডক্টৰ জয়ন্ত দাসৰ সৈতে হেল্ল' হয় ডক্টৰ দাস ডাঙৰীয়া আপোনাক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সময়ছোৱাত আমি নিজকে মানসিকভাৱে কেনেকৈ সুস্থ ৰাখিব পাৰোঁ হয় নমস্কাৰ সমূহ শ্ৰোতালৈ মই মোৰ নমস্কাৰ জনাইছোঁ আৰু সকলোৰে প্ৰথমতে কুশল আৰু মংগল কামনা কৰি লৈছোঁ বৰ্তমান পৰিস্থিতিত বৰ্তমান এইটো এটা নিশ্চয়কৈ এক অভূতপূৰ্ব পৰিস্থিতি জীৱনকালত বহুতে হয়তো এনেকুৱা হয়তো নহয় জীৱনকালত কিন্তু আমাৰ বয়সো যথেষ্ট হৈছে এনেকুৱা পৰিস্থিতি অন্ততঃ যোৱা কেইটামান দশকৰ ভিতৰত এই শতিকাত অন্ততঃ কোনেও ইয়াৰ সন্মুখীন হ'ব লগা হোৱা নাছিল কিন্তু এইটো নহয় যে বিশ্বত প্ৰথমবাৰৰ বাবে এনেকুৱা ঘটনা ঘটিছে আৰু এইটোও নহয় যে মানৱ জাতিয়ে প্ৰথমবাৰৰ কাৰণে এনেকুৱা কথাৰ সন্মুখীন হ'ব লগা হৈছে বা এনেকুৱা প্ৰত্যাহ্বান ল'ব লগা হৈছে আমি যদি অন্ততঃ যোৱা 2000 বছৰ মই খ্ৰীষ্টপূৰ্বৰ কথা কোৱা নাই আমি যোৱা 2000ৰ ভিতৰত অন্ততঃ এনেধৰণৰ 20-22টা মহামাৰীৰ আমাৰ ইতিহাসে আমাক আঙুলিয়াই দিয়ে য'ত মানৱ জাতিয়ে এনেকুৱা কথাৰ সন্মুখীন হৈছিল আৰু প্ৰথমটো এনেকুৱা ধৰণৰ ঘটনা ঘটিছিল 167 চনত গতিকে মানৱ জাতিয়ে সময়ে সময়ে আৰু মানৱ জাতিৰ ক্ৰম বিকাশৰ মানৱ জাতিৰ বিৱৰ্তনৰ গোটেই বুৰঞ্জীটো হৈছে পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানৰ বুৰঞ্জী সময় সাপেক্ষে মানৱ জাতিয়ে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অনুকূল পৰিস্থিতি অনুকূল কথাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছে আৰু মানৱ জাতিয়ে তাৰ সন্মুখীন হৈ আজি আমি এইটো অৱস্থাত উপনীত হৈছোঁ ইয়াৰ কথাটো মই এইকাৰণে ক'ব খুজিছোঁ যে মানৱ জাতি বা মানুহৰ এনেকুৱা এটা বৈশিষ্ট্য আছে যে যি বৈশিষ্ট্যই মানুহক পৰিৱৰ্তনৰ লগত খাপ খাই ল'বলৈ এটা ঈশ্বৰ প্ৰদত্ত বা প্ৰকৃতিগত এটা মানুহৰ সত্তা বা এটা বৈশিষ্ট্য আছে যে যিকোনো প্ৰত্যাহ্বানৰ মানুহৰ সন্মুখীন হ'ব পাৰে আৰু তাৰ লগত মোকাবিলা কৰি মানুহে তাৰ পৰা আচলতে ষ্ট্ৰংভাৱে ইমাৰ্জ হ'ব পাৰে দে ইমাৰ্জ ষ্ট্ৰংগাৰ আৰু এইটো এটা ইতিহাসে অনুক্ৰিয়াই দিয়া কথা আৰু মনস্তাত্ত্বিক ফালৰ পৰাই এই কথাটো প্ৰতিপন্ন হয় গতিকে আজি কথাষাৰ এনেকুৱা ইট ইজ নট দ্য ষ্ট্ৰংগেষ্ট that survives neither is the most intelligent that survives but those most responsive to the changes অৰ্থাৎ পৰিৱৰ্তনৰ যিসকল সন্মুখীন হ'ব পাৰে পৰিৱৰ্তনৰ লগত খাপ খাই মোকাবিলা কৰি প্ৰত্যাহ্বান কৰি যিসকলে আগুৱাই যাব পাৰে তেওঁলোকেহে পৃথিৱীত টিকি থাকিব পাৰে ষ্ট্ৰং হ'লেই নহ'ব শক্তিশালী হ'লেই নহ'ব বা বুদ্ধিদীপ্ত হ'লেই নহ'ব তো মই এইখিনি কথা এইকাৰণে ক'ব খুজিছোঁ যে বৰ্তমান আমি যিটো মহামাৰী পৰিস্থিতিত আছোঁ পেণ্ডেমিক যোৱা 4-5 মাহ ধৰি এই পৰিস্থিতিৰ এটা সময়ত অৱসান ঘটিব আৰু ইয়াৰ এটা শুভ ফল আমি বা ইয়াৰ এটা আমি যিটো কওঁ মানৱ জাতিৰ অনুকূলে অহাকে
আমি ইয়াৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ আৰু এটা সময়ত আমি ইয়াৰ পৰা মাথো কথা হ'ল এই সময়খিনি আমি অলপ ধৈৰ্য আমি অলপ অনিশ্চয়তাৰ মাজত আছোঁ যদিও আমি তাক ধৈৰ্যৰে আমি বিচলিত নোহোৱাকৈ কটাবলৈ চেষ্টা কৰিব লাগিব। এইখিনি মই আৰু এটা কথা কওঁ, যিকোনো এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে মানসিক চাপৰ সৃষ্টি কৰে, অনিশ্চয়তাৰ সৃষ্টি কৰে, মানুহৰ মাজত শংকা উদ্বিগ্নতা আৰু হতাশাৰ সৃষ্টি কৰে। এইটো নতুন কথা নহয় আৰু এইটো স্বভাৱগত কথা। মই এজন মনস্তাত্ত্বিক বা মানসিক ৰোগৰ চিকিৎসক হিচাপে এইটো ক'ব বিচাৰোঁ যে অলপমান যেতিয়া এটা পৰিস্থিতিৰ এনেকুৱা মোকাবিলা কৰিব লগা হয়, এনেকুৱা সন্মুখীন হ'ব লগা হয়, সেই সময়ত প্ৰতিজন ব্যক্তিয়ে হওক বা মানুহে মানৱ জাতিয়ে এটা প্ৰজাতি হিচাপে অলপ পৰিমাণৰ শংকিত হোৱা, অলপ পৰিমাণৰ আতংকিত হোৱা, কিছু পৰিমাণৰ উদ্বিগ্নতা অনুভৱ কৰা, এইবিলাক হোৱাটো মই ভাবোঁ অলপ পৰিমাণে ভাল, নিয়ন্ত্ৰিতভাৱে। কাৰণ তেতিয়া সেই কথাখিনিয়ে মানুহক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ মানুহজনক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰে। এইটো এটা আমাৰ বডিৰ ফিজিঅলজিকেল মেকানিজিম। কিন্তু এইটো কথা ঠিক যে সেইটো এটা আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব লাগিব। আমাৰ যদি একেবাৰে আমি যদি শংকিত নহওঁ, এটা চিন্তা এটা উদ্বিগ্নতাৰ সৃষ্টি নহয়, দুশ্চিন্তাৰ সৃষ্টি নহয়, তেতিয়া আমি কথাবিলাক খুব বেছি পাতলকৈ ল'ম আৰু আমি লঘুকৈ লৈ কথাটোৰ ওপৰত আমি যিমানখিনি গুৰুত্বতা দিব লাগে নিদিম আৰু আমি যিখিনি সতৰ্ক হ'বলগীয়া যিখিনি ব্যৱস্থা আমি হাতত ল'ব লাগে আমি সেইখিনি নলওঁ। সেইকাৰণে আমাৰ এটা কথা আছে যে সামান্য পৰিমাণে উদ্বিগ্ন হোৱা, সামান্য পৰিমাণে শংকিত হোৱা কথাটো বেয়া কথা নহয়, খালি আমি তাকে নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু মই ভাবোঁ প্ৰতিজন মানুহে যিসকলে এই কথাখিনি বুজিছিল প্ৰথমতে অলপ দুৰ্দুল্যমান অৱস্থাত আছিল, কিন্তু লাহে লাহে আমি এইখিনিৰ সন্মুখীন হ'বলৈ আৰু ইয়াৰ বিষয়ে যিখিনি আমি আমাৰ যিখিনি সম্যক জ্ঞান ল'ব লাগে সেইখিনি লৈ আমি তাৰ মোকাবিলা কৰিব পাৰিছোঁ। ইয়াৰ মাজতে কিছুমান ব্যক্তি থাকে হয়তো তেওঁলোক অলপ ভংগুৰ, তেওঁলোকৰ অলপ ভালনাৰেবিলিটি থাকে, সৰু ল'ৰা ছোৱালী, স্কুললৈ যাব নোৱাৰা ল'ৰা ছোৱালী, বৃদ্ধ বয়সৰ কিছুমান লোক আৰু কিছুমানৰ যিসকলৰ ইতিমধ্যে কিছুমান মানসিক সমস্যা আছে বা মানসিক চিকিৎসা তেওঁলোকে লৈ আছে, হয়তো তেওঁলোক বেছি ভালনাৰেবল, তেখেতসকলক আমি বিশেষভাৱে যত্ন ল'ব লাগে আৰু তেখেতসকলক আমি বিশেষভাৱে আশ্বাস দিব লাগে। মই ভাবোঁ এনেধৰণৰে তেওঁলোকে প্ৰতিজন ব্যক্তিয়ে এই পৰিস্থিতিত যেতিয়া হতাশা হয়, অলপ অনিশ্চয়তা বা শংকিত হয়, তেতিয়া তেওঁলোকে নিজস্বভাৱে কিছুমান পদ্ধতি তেওঁলোকে অৱলম্বন কৰিব পাৰে বা নিজে সেই উপায়টো উলিয়াই ল'ব পাৰে। কিতাপ পঢ়িব পাৰে, সংগীতৰ তাপ দিব, ঘৰত থাকিলে ৰন্ধা বঢ়া কৰিবলৈ শিকিব পাৰে। কিছুমান নতুন কথাৰ সম্ভাৱনা এই সময়ত তেওঁলোকে অভ্যাস হিচাপে আৰম্ভ কৰিব পাৰে আৰু অকল দিনটোৰ ভিতৰতে একেটা নিউজকে এই বৰ্তমান পৰিস্থিতিৰ বাতৰিকে ৰাতিপুৱা দুপৰীয়া গধূলি অনবৰতে শুনি থাকি এইবিলাক কথা নিজৰ বন্ধু বান্ধৱৰ লগত টেলিফোনত অনবৰতে এইবিলাক কথা পাতি থকাতকৈ অন্যান্য বিষয়বস্তুৰ ওপৰত তেওঁলোকে লগতে অলপ আলোকপাত কৰি বা তেওঁলোকৰ মনোনিৱেশ কৰি এই সমস্যাৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখিব পাৰিব বুলি মই ভাবোঁ। হয়, ডক্টৰ দাস ডাঙৰীয়া, আপুনি ইতিমধ্যে কৈছে যে বৰ্তমান সময়ত প্ৰতিজন মানুহে এটা শংকা বা এটা আতংক মনত লৈ ফুৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে, আমি নিজেও দেখি আছোঁ। আৰু এনেকুৱা এটা পৰিস্থিতিত সাধাৰণ ৰোগীসকলৰ মাজতে আমি দেখিছোঁ যে তেওঁলোকে নিজৰ ক'ভিডৰ লক্ষণ ধৰা পৰিলেও তেওঁলোকে পৰীক্ষা কৰিবলৈ যাবলৈ তেওঁলোকে ভয় কৰা হৈছে, ভয় এটা তেওঁলোকৰ মনত একেৰাহে থাকে। গতিকে এনেকুৱা এটা পৰিস্থিতিত এগৰাকী মানসিক সমস্যাত ভোগা লোকে কেনেকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব? আপুনি এই ক্ষেত্ৰত কি ক'ব? কিবা অনলাইন ব্যৱস্থা আছে নেকি? নহয়, যিসকল কোৱাৰেণ্টাইনত আছে, যিসকল অলৰেডি কোৱাৰেণ্টাইন এনেকুৱা কেম্পত আছে বা কোৱাৰেণ্টাইন শিবিৰত আছে, তেওঁলোকৰ কাৰণে কিছুমান অনলাইন ব্যৱস্থা আমাৰ অসম চৰকাৰৰ উদ্যোগত গঠন কৰা হৈছে। ইয়াৰ বাহিৰেও এইবাৰ লকডাউনৰ সময়ত নহয়, আমাৰ ইয়াৰ আগৰবাৰ যিটো লকডাউন আছিলে আপ টু লকডাউন 4, 1 to 3, 4, সেই পৰ্যায়ত আমাৰ মানসিক স্বাস্থ্য যিখিনি আমাৰ সংগঠন আছে, ইণ্ডিয়ান চাইকাট্ৰিক ছ'চাইটি আৰু তাৰ যিটো আছাম ষ্টেট ব্ৰাঞ্চ আছে, আমাৰ মাজত কিছুমান এনেকুৱা ধৰণৰ আমি ভাগ কৰি লৈছিলোঁ। আমাৰ টেলিফোন নাম্বাৰ কিছুমান এভেইলেবল আছিলে। অসম আৰক্ষী বিষয়াসকলেও তেওঁ কিছুমান টেলিফোন লাইন এভেইলেবল কৰি ৰাখিছিলে, যাৰ যোগেদি যিসকল সমস্যাত ভুগিছে বা যিসকল বেছি উৎকণ্ঠিত হৈছে তেওঁলোকক আমি অনলাইন কাউন্সেলিঙৰ এটা ব্যৱস্থা সেই সময়ত আছিলে। এইবাৰৰ কিন্তু লকডাউনত তেনেকুৱা ছিষ্টেমেটিকভাৱে পদ্ধতিগতভাৱে তেতিয়া এইবাৰ কৰা হোৱা নাই। সেইটো এক নম্বৰ কথা। দ্বিতীয় কথাটো হৈছে কি, ধৰক মই এজন মানসিক ৰোগৰ চিকিৎসক, মই যোৱা কিবা বছৰ ধৰিও এটা নিজস্ব মোৰ এটা প্ৰেক্টিচ আছে। গতিকে এনেকুৱা এটা কথা হৈছে যে মই নিজেও অনুভৱ কৰিছোঁ যে প্ৰথম লকডাউনৰ সময়ত আমাৰ যিসকল ৰোগীক আমি চিকিৎসা কৰি আছিলোঁ, বিশেষকৈ মানসিক ৰোগৰ সমস্যাত ভোগা ৰোগীসকলে সময়ে সময়ে তেওঁলোকে ৰেগুলাৰ চেকআপৰ বাবে চিকিৎসকৰ ওচৰলৈ অহাটো বৰ প্ৰয়োজনীয় আৰু তেওঁলোকক ঔষধ
সাধাৰণতে আমাৰ কিছুমান গাঁৱে ভূঞে বা মফচলীয়া চহৰত কেতিয়াবা পোৱা নাযায়। সেইটো এটা ডাঙৰ অসুবিধা হৈছিল আমাৰ ৰোগীসকলৰ কাৰণে। সেই সময়ত আমি কি কৰিছিলোঁ, অন্ততঃ ফোনৰ যোগেদি যিমানখিনি পাৰোঁ আমি তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰিছিলোঁ বা আশ্বাস দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু সমস্যা এটা আছে যে টেলিমেডিচিনৰ যিটো পদ্ধতি, টেলিমেডিচিনেৰে আজিকালি কিছুমান আমি পৰামৰ্শ চিকিৎসকৰ পৰা ল'ব পাৰোঁ। আৰু এই টেলিমেডিচিনটো চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে আমাৰ এপ্ৰিলৰ শেষৰ ভাগতে, যেতিয়া লকডাউন আৰম্ভ হৈছিলে, মাৰ্চত আৰম্ভ হৈছিলে, এপ্ৰিলৰ শেষৰ ভাগত এইটো অনুমতি দিছিলে, অনুমতি প্ৰদান কৰিছিলে। কিন্তু তাতো ইমানখিনি নীতি নিয়ম আছে যে বহু ক্ষেত্ৰত এইখিনি নতুন পেচেণ্টৰ কাৰণে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান আঁকোৱা বা অসুবিধা আছিলে। দ্বিতীয়তে ধৰি লওক এজন ৰোগী মই আজি 6 মাহ আগতে চাইছিলোঁ আৰু ইতিমধ্যে ৰোগীজন চোৱা 6 মাহ পাৰ হৈ গ'ল। সেই ৰোগীজনে মোক যদি টেলিফোনত বা টেলিমেডিচিনৰ যোগেদি, অনলাইন যোগেদি যদি মোৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে, 6 মাহৰ পিছত সেই ৰোগীজনক মই পুনৰবাৰ টেলিমেডিচিনৰ যোগেদি, অনলাইনৰ যোগেদি কিছুমান ঔষধ পাতি দিয়াত অসুবিধা আছে। তাত কিছুমান নীতিগত আৰু কিছুমান আইনগত অসুবিধা আছে। গতিকে এনেবোৰ পৰিপ্ৰেক্ষিতত বৰ্তমান লকডাউনত আমাৰ পদ্ধতিগত অনলাইন তেনেকে নাই। কিন্তু ধৰি লওক মই য'ত সুবিধা পাইছোঁ, যেনেকে কৈছে যে মোৰ লাইনটো খোলা আছে, তেনেকে ব্যক্তিগতভাৱে প্ৰত্যেকজন মানসিক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্ৰতী থকা চিকিৎসকে তেওঁলোকে এই পদ্ধতিৰ পৰা সকলোৱে নিজকে নিয়োজিত কৰি ৰাখিছে বুলি মোৰ বিশ্বাস। মই আগতে ধৰি লওক এটা ফোন লৈ পেলাই যথেষ্ট কেতিয়াবা আমনি পাইছিলোঁ, মই আগৰ চোৱাৰ কথা কৈছোঁ। কিন্তু এতিয়া মই মাজতে প্ৰথম লকডাউনৰ পিৰিয়ডত মই 3টা ফোন হেণ্ডেল কৰিছিলোঁ মোৰ ক্লিনিক আৰু এটা নতুন চিম এখন লৈ পেলাই। এতিয়া মই ক্লিনিকৰ ফোনটো এজনক দিছোঁ আৰু মোৰ হাতত 2টা ফোন থাকে। গতিকে যিমানখিনি পাৰোঁ, মই কোৱা নাই যে মই সাংঘাতিক কিবা এটা কৰিছোঁ, কিন্তু প্ৰয়াসটো কৰিছোঁ যে যিমান পাৰোঁ ব্যক্তিগতভাৱে। আৰু সেই একেধৰণে মোৰ বিশ্বাস প্ৰতিজন মনোৰোগ চিকিৎসক অসমৰ এই ক্ষেত্ৰত ব্ৰতী হৈ আছে। আৰু আমাৰ ভাৰতবৰ্ষতো প্ৰায়বিলাক চিকিৎসকসকলে এই কথাটো লৈ যথেষ্ট তেওঁলোকে জানে যে ৰোগীসকলে অসুবিধা পাইছে, ঔষধ পাবলৈ অসুবিধা পাইছে। কিন্তু আমি এই সীমাবদ্ধতাৰ মাজত যিমানখিনি পাৰোঁ আমি তাৰ কাৰণে সষ্টম হৈ আছোঁ। হয়, মই আন এক প্ৰসংগলৈ আহোঁ যে কিছুদিন পূৰ্বে বলিউডৰ এগৰাকী অভিনেতাৰ আত্মহত্যা, মানে এতিয়াও আত্মহত্যাৰ প্ৰমাণ হোৱা নাই, মৃত্যু ঘটিলে। তাৰপিছত ছ'চিয়েল মিডিয়াত খুব চৰ্চা হ'ল যে এই ধৰণৰ যদি কোনোবা উদ্বিগ্নতাত থাকে, ডিপ্ৰেশ্যনত থাকে, কথা পাতিব লাগে। এতিয়া কথা কাৰ সৈতে পাতিম? আমি সকলোৱে চিকিৎসকৰ ওচৰলৈ যাব নিবিচাৰে। হয়, ইয়াৰ কথাটো এনেকুৱা, মই এজন ব্যক্তিগত অভিনেতাৰ ওপৰত মই টিপ্পনী নিদিওঁ, মতামত নিদিওঁ। কাৰণ তেওঁ কি হৈছিলে, কি কথা, আমি যদিও ব্যক্তিগতভাৱে আমাৰ মানসিক ৰোগৰ চিকিৎসকসকলৰ মাজত এই কথাটো লৈ এটা আলোচনা চলিছে, সেইটো মই ক'ব নোখোজো। মই মাত্ৰ এই বস্তুটোকে জেনেৰেলাইজ কৰি ক'ব খুজিছোঁ, যদি এজন মানুহে এনেকুৱা ধৰণৰ সমস্যাত ভোগে, লকডাউনেই হওক অথবা লকডাউন নহওকেই বা এইটো পৰিস্থিতি নহওকেই, আমাৰ ডাঙৰ সমস্যাটো হৈছে আমাৰ সমাজত 1 নম্বৰ কথা, মানসিক ৰোগ আৰু মানসিক ৰোগৰ লগত জড়িত থকা চিকিৎসা পদ্ধতিক এতিয়াও বহুত মানুহে স্বীকাৰ কৰিব নোখোজে বা স্বীকৃতি দিব নোখোজে। এতিয়াও নানা ধৰণৰ কলংকিত মনোভাৱ, ষ্টিগমা, অন্ধবিশ্বাস, ভুল ধাৰণা, ভ্ৰান্ত ধাৰণা, অবৈজ্ঞানিক মনোভাৱে আমাৰ গোটেই সমাজখনক এই ধ্যান ধাৰণাই আগুৰি ৰাখিছে, যাৰ ফলত মানসিক স্বাস্থ্য সমস্যাই যেনেধৰণৰ মানুহৰ কাষ চাপিব পাৰিব লাগিছিল এতিয়াও পৰা নাই। মোৰ আজি এই বিষয়টোৰ লগত প্ৰেক্টিছ কৰা এজন চিকিৎসক হিচাপে মোৰ পেছাদাৰী জীৱন আৰম্ভ কৰা 35 বছৰ হ'ল। আজি 35 বছৰৰ আগৰ পৰাই মই যিটো কথা এটা মোৰ পেশ্যন হিচাপে লৈছিলোঁ যে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি মানসিক স্বাস্থ্য সমস্যা ৰাইজৰ কাষলৈ লৈ যাবলৈ মই প্ৰয়াস নকৰা নহয়। মই তাৰ কাৰণে মই ক্লেইম একো নকৰোঁ, কিন্তু মই যথেষ্ট প্ৰয়াস কৰোঁ। কিন্তু মই যদি আজি ঘূৰি চাওঁ আমি ক'ত আছোঁ, মই আজিও সেই একেটা জেগাতে পাওঁ যে এতিয়াও আমাৰ সমাজত মানসিক স্বাস্থ্যৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ নেতিবাচক ধাৰণা আছে। মই আপোনাক মাত্ৰ এটা কথা কওঁ, 2005 চনত মই ষ্টেটিষ্টিক্স দিব নোখোজোঁ, আমাৰ ভাৰতবৰ্ষত 50 মিলিয়ন মানুহে বিভিন্ন মানসিক স্বাস্থ্য সমস্যাত ভুগিছিলে। 2015-16 চনত সেইটো হৈ গ'লগৈ 150 মিলিয়ন, য'ত 60 মিলিয়ন আছিলে, 60 নিযুত মানুহে ভুগিছিলে। সেই এটা দশকৰ ভিতৰত সেই সংখ্যা গৈ পৰি যে আপোনাৰ 150 মিলিয়ন। 2005 চনত প্ৰতি 1 মিলিয়ন মানুহৰ ব্যক্তিৰ জনসংখ্যাৰ মাজত 3জন মানসিক ৰোগৰ চিকিৎসক আছিলে। আৰু আজি যদি আমি সেইটো 2016 চনৰ তথ্য চাওঁ, এতিয়াও আমি একেটা জেগাতে আছোঁ যে এতিয়াও 2016 বা এতিয়া 2020ৰ মাজত একো পাৰ্থক্য হোৱা নাই। এতিয়াও প্ৰতি মিলিয়ন মানুহৰ মাজত, প্ৰতি নিযুত মানুহৰ মাজত মাত্ৰ 3জন মানসিক স্বাস্থ্যৰ চিকিৎসক
পৃথক আছে। কিন্তু তাতোতকৈ ডাঙৰ কথাটো হ'ল 2005 চনত যেতিয়া দেখা গ'ল যে ইমানখিনি ৰোগী মানসিক ৰোগৰ ভোগা স্বত্তেও তেতিয়া মাত্ৰ 10% ৰোগীয়েহে প্ৰকৃতাৰ্থত যিখিনি মানসিক স্বাস্থ্য সেৱাৰ যিখিনি পাব লাগিছিল তাৰ পৰা পাইছিলে, 90% মানুহে প্ৰাথমিক মানসিক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছিল। আৰু সেইকাৰণে নতুনকৈ এটা তথ্য ল'বৰ কাৰণে চৰকাৰে পদক্ষেপ ল'লে। সেই চৰকাৰী তথ্য এসময়ত নিমহান্স বুলি এখন ইনষ্টিটিউট আছে বেংগলোৰত, অতি আমাৰ নেতৃত্ব প্ৰধান অনুষ্ঠান, তেওঁলোকৰ নেতৃত্বত যেতিয়া 2000 চনত প্ৰকাশ পালে আৰু তেতিয়াও অতি দুৰ্ভাগ্যজনকভাৱে এইটো দেখা গ'ল যে 2016 চনৰ কথা কৈছোঁ, যিটো এতিয়া 2020 চনত আমি এপ্লাই কৰিব পাৰোঁ, যে এতিয়াও আমাৰ সমাজত, আমাৰ দেশত, আমাৰ ৰাজ্যত 90% পপুলেশ্যন এতিয়াও প্ৰাথমিক মানসিক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে। গতিকে এই কথাটোৰ কাৰণে আমি আচলতে সাংঘাতিকভাৱে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ আৰু যুঁজ দিবলৈ অহৰহ চেষ্টা কৰাৰ প্ৰয়োজন। আৰু তাৰ ক্ষেত্ৰত মিডিয়া অনতাৰ সকলোৰে এটা সামগ্ৰিক প্ৰয়াসৰ প্ৰয়োজন বুলি মই ভাবোঁ। নিশ্চয়কৈ আমাৰ যথেষ্ট মানসিক ৰোগৰ চিকিৎসক হিচাপে আমাৰ যথেষ্ট কৰ্তব্য কৰিবলগীয়া ক্ষেত্ৰত আছে। মই এই কথা এইকাৰণে ক'লো যে আপুনি এটা কথা উনুকিয়াই দিলে, এজন চেলিব্ৰিটিৰ মৃত্যু ঘটিছে, কিন্তু সেই চেলিব্ৰিটিৰ লগত তেখেতে আত্মহত্যা কৰিছে বুলিয়ে মই প্ৰাথমিক যিটো আমি যদি বাতৰিটো লওঁ, সেই একেদিনাই কিন্তু ভাৰতবৰ্ষত আৰু বহুত মানুহে আত্মহত্যা কৰিছে। মোৰ কথাটো হ'ল কি, মই এইটো কথাত গুৰুত্ব দিবলৈ লৈছোঁ যে যদি আমি অকল আত্মহত্যাৰ কথাটো আমি আলোচনা কৰোঁ, আত্মহত্যাৰ 65% আত্মহত্যাৰ কাৰণ হৈছে মানসিক বিষাদগ্ৰস্ততা নামৰ এবিধ ৰোগ। বাকী 35% অন্যান্য কিছুমান মানসিক ৰোগ আছে, যেনে ধৰি লওক স্কিজোফ্ৰেনিয়া, বাইপোলাৰ ডিজৰ্ডাৰ অথবা ছাবষ্টেন্স এবিউজ ডিজৰ্ডাৰ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কাৰণ। এতিয়া 65% আত্মহত্যাৰ কাৰণ আছে বিষাদগ্ৰস্ততা। বহুত মানুহে ভাবে যে শিশু আৰু কিশোৰীৰ মাজত বিষাদগ্ৰস্ততা নহয়, এইটো এটা সাংঘাতিক ভ্ৰান্ত ধাৰণা। আমাৰ বৰ্তমান 15 পৰা 29 বছৰ বয়সৰ মাজত ছুইচাইড ইজ দ্য থাৰ্ড লাৰ্জেষ্ট কজ অফ মৰ্টেলিটি। ছুইচাইডৰ কাৰণে তৃতীয় বৃহৎ সমস্যা। আৰু তাতোতকৈ এটা মই আপোনাক এটা তথ্য দিব খুজিছোঁ, শ্ৰোতাসকলৰ অৱগত হয় কথাটো। আজি 2019 চনলৈকে বা আমি যদি এতিয়া 2020ত ধৰোঁ, 2020 চনত সমগ্ৰ বিশ্বতে বিষাদগ্ৰস্ততা নামৰ ৰোগ, যিটো ডিপ্ৰেশ্যন, যাৰ এটা প্ৰধান পৰিণাম হৈছেগৈ 65% ছুইচাইড, এই বিষাদগ্ৰস্ততাৰ পৃথিৱীৰ ভিতৰত বৰ্তমান দ্বিতীয় বৃহৎ সমস্যা বুলি পৰিগণিত হৈছে হাৰ্ট ডিজিজৰ পিছতে। কিন্তু ভাৰতবৰ্ষই ইতিমধ্যে আনঅফিচিয়েলি ডিক্লেয়াৰ কৰিছে যে বিষাদগ্ৰস্ততা ভাৰতবৰ্ষত এতিয়া 1 নম্বৰ বৃহৎ সমস্যা। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ইতিমধ্যে এইটো প্ৰেডিক্ট কৰিছে, তেওঁলোকে ভৱিষ্যতবাণী কৰিছে, প্ৰক্ষেপ কৰিছে যে 2030 চনত বিষাদগ্ৰস্ততা সমগ্ৰ বিশ্বতে 1 নম্বৰ ডাঙৰ বৃহৎ সমস্যা হ'ব। আৰু এই বিষাদগ্ৰস্ততাই আমাৰ গোটেই পৃথিৱীখন চানি ধৰিব। গতিকে এনে পৰিপ্ৰেক্ষিতত আমি যদি এতিয়াৰ পৰা সষ্টম নহওঁ, আমি যদি মানুহৰ মাজত বিষাদগ্ৰস্ততা যে এটা ৰোগ আৰু এই ৰোগক যে সফলভাৱে চিকিৎসা কৰিব পাৰি, এইবিলাক কথা যদি আমি ৰাইজৰ ওচৰলৈ নিব নোৱাৰোঁ, আমাৰ মাজত এনেকুৱা সমস্যাৰ জটিলতা থাকিব। গতিকে আপোনাৰ এই প্ৰশ্নটো মই অলপ দীঘলীয়াকৈ উত্তৰ দিলোঁ, যিহেতু এটা শেহতীয়া এটা খবৰ টানি আনিছে। গতিকে আমি এই বিষয়ে কথা পাতিব লাগিব মুকলিভাৱে। এই বিষয়ে লাজ, সংকোচ, লুকুৱাই ৰখা যি এটা মনোভাৱ আছে, এইবিলাকে আমি আঁতৰাই আমি ঘৰত, ডাইনিং টেবুলত, স্কুলত, কলেজত, বিভিন্ন ক্লাবত যে হয় বিষাদগ্ৰস্ততাৰ বেমাৰ, এইটো এটা কলংকৰ কথা নহয়, এইটো লাজ কৰাৰ কথা নহয়, আৰু বিষাদগ্ৰস্ততা চিকিৎসা কৰিলে ভাল হ'ব। আমাৰ বৰ্তমান কৰোণাৰ যিহেতু বৰ্তমান আমি এটা বেলেগ ধৰণৰ এটা পৰিস্থিতিত আছোঁ, এক্সট্ৰাঅৰ্ডিনেৰী অনন্য অভূতপূৰ্ব পৰিৱেশ, এই সময়ত আমি হতাশাৰ কথা বা বিষাদগ্ৰস্ততাৰ কথা পাতিছোঁ, এইটো খুবেই প্ৰাসংগিক। আৰু এই সময়ত মানুহে মানসিক চাপত থাকি বিষাদগ্ৰস্ততা হতাশ হোৱাটো খুবেই স্বাভাৱিক। কিন্তু মই কৈছোঁ কি, অকল যে কৰোণাৰ পৰিৱেশতে এইটো ব্যস্ত আছে সেইটো নহয়, এইটো আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। কৰোণাৰ সময়ত এইটোৰ সংখ্যা বেছি হোৱাটো স্বাভাৱিক। মই আৰু এটা কথা এইখিনিতে কথাটো কৈ থওঁ, যদিও দীঘলীয়া হৈছে, যে মানসিক চাপে আমাৰ শৰীৰৰ ইমিউনিটি বা যিটো ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা সেইটো হ্ৰাস কৰে। আৰু বিষাদগ্ৰস্ততায়ো মানুহৰ ইমিউন ছিষ্টেমটোৰ ৰোগ প্ৰতিৰোধ ৰোগৰ লগত যুঁজাৰ ক্ষমতাৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। গতিকে আমি অলপমান হতাশ হ'ম, অলপ আমাৰ চিন্তা হ'ব, সেইটো এটা স্বাভাৱিক কথা, কিন্তু সেইটো নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি দেখোঁ এইটো আমাৰ হাতৰ পৰা ওলাই গৈছে, তেতিয়াহ'লে আমি চিকিৎসকৰ কাষ চাপিবলৈ, চিকিৎসকৰ লগত আলোচনা কৰিবলৈ আমি কোনো ধৰণৰ ইতস্ততা বোধ কৰিব নালাগে, সংকোচ কৰিব নালাগে, লাজ কৰিব নালাগে, মুকলি মনেৰে অপেন। আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে COVID-19 প্ৰসংগলৈ আহোঁ। এতিয়া শিক্ষানুষ্ঠান বন্ধ হৈ আছে,
বহুতো ব্যক্তিৰ কৰ্মসংস্থাপন হেৰুৱাব নেকি এটা শংকাত আছে গতিকে তেখেতসকলৰ নিশ্চয় এটা দুৰ্দলীয়মান স্থিতিত আছে মানসিক অৱসাদত ভুগিছে চিন্তা বাঢ়িছে তেখেতসকলৰ বাবে আপুনি কি বাৰ্তা দিব মই এই কথাটো লৈ মই নিজে ব্যক্তিগতভাৱে যথেষ্ট চিন্তিত বিশেষকৈ শিশুসকল স্কুললৈ যোৱা ল'ৰা ছোৱালীবিলাক তেওঁলোকে চব স্কুললৈ অকল পঢ়িবলৈ নাযায় স্কুললৈ যোৱাৰ লগত তেওঁলোকৰ যিটো ছ'চিয়েলাইজেশ্যন হয় যিটো ছ'চিয়েল কণ্টেক্ট হয় স্কুলত গৈ পেলাই তেওঁলোকৰ যিটো মানে বাহ্যিক পৰিৱেশৰ লগত ঘৰৰ পৰা আঁতৰি থাকি নিজৰ বন্ধু বান্ধৱৰ লগত যিটো তেওঁলোকৰ খেলা ধূলা আত্মীয়তা কমিউনিকেশ্যন এইখিনি খুব ইম্পৰ্টেণ্ট এই কথাটোৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে ঠিকেই গতিকে তেওঁলোকক যিমান পৰা যায় আমি ঘৰত তেওঁলোকৰ লগত সময় কটাই কোৱালিটিৰ কথা তেওঁলোকৰ লগত পাতি তেওঁলোকৰ লগত বিভিন্ন ষ্টৰী এনকাৰেজিং ইনস্পায়াৰিং ষ্টৰী শ্বেয়াৰ কৰি নিজৰ মাক দেউতাকে নিজৰ জীৱনৰ সময় কথাবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰি যিমান পাৰে এনকাৰেজ কৰি থাকিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকৰ লগত ইৰিটেটেড হ'ব নালাগে তেওঁলোকক গালি পপনি পাৰিব নালাগে আৰু একেধৰণৰ কথা আপুনি যিটো খুব প্ৰাসংগিকভাৱে ক'লে যে বহুত মানুহত এতিয়া বৃত্তিগতভাৱে জীৱিকাৰ ফালৰ পৰা যথেষ্ট ধৰণৰ আৰ্থিক সমস্যাৰ ভুগিব আৰু ভুগিছেও গতিকে এইসকলক চিষ্টেমেটিকভাৱে আমি তেওঁলোকক কেনেধৰণৰ কাউন্সেলিং বা তেওঁলোকৰ আমি কেনেধৰণৰ সকাহ দিব পাৰোঁ মোৰ তাৎক্ষণিকভাৱে মোৰ উত্তৰ নাই কিন্তু মই এটাই কথা ক'ব পাৰোঁ যে ব্যক্তিগতভাৱে যদি কোনোবাই মোৰ লগত আলোচনা কৰিব খোজে বা কিবা পৰামৰ্শ ল'ব বিচাৰে মই সদায় প্ৰস্তুত আছোঁ কিন্তু আমি যিটো কওঁ এটা ষ্ট্ৰাকচাৰটোৱে যদি সংগঠনবিলাক আগুৱাই আহে যে যিসকলে এনেকুৱা ধৰণৰ আমি যদি এটা চেণ্টাৰ তেনেকুৱা কৰিব পাৰোঁ আপোনালোকেও ধৰি লওক ৰেডিঅ'ৰ যোগেদি যদি আহ্বান কৰিব পাৰে যিসকলে এনেকুৱা ধৰণৰ সমস্যাত ভুগিছে লাগিলে মই সপ্তাহত এদিন গৈ আপোনালোকৰ অনাতাঁৰ যোগে বা 15 দিনৰ মূৰত এদিন গৈও অনাতাঁৰ যোগে এনেধৰণৰ সমস্যা ভোগা ব্যক্তিসকলক মই ব্যক্তিগতভাৱে যিমানখিনি পৰামৰ্শ দিব পাৰিব লাগে মই দিব পাৰোঁ আপোনাৰ অনাতাঁৰ কেন্দ্ৰই যদি 15 দিনত এনেকুৱা এটা অনুষ্ঠান আধা ঘণ্টাৰ অনুষ্ঠান কৰি অন্ততঃ 7-8 জনৰো যদি তেনেকুৱা সমস্যাবিলাক লৈ লয় আৰু সেই 7-8 জনৰ যোগেদি মই ভাবোঁ আমাৰ সমাজৰ 100জন মানুহ উপকৃত হ'ব গতিকে তেনেকুৱা ধৰণৰ কথা আপোনালোকেও এটা ইন'ভেটিভ এটা কথা ভাবিব পাৰে মই তাৰ কাৰণে যিখিনি মোৰ আপোনালোকৰ লগত যিখিনি ছাপৰ্ট দিব লাগে বা মই যিখিনি সহায় সহযোগিতা কৰিব লাগে মই এইখিনি কৰিবলৈ প্ৰস্তুত আছোঁ হয় ধন্যবাদ আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলক দিলে আমি ভাবোঁ আপোনাৰ কথাখিনি শুনি আমিও উৎসাহিত হৈছোঁ শ্ৰোতাসকলে নিজৰ মনোবল বৃদ্ধি পাব মনোবল বচাই ৰাখিব আৰু আগন্তুক দিনত আমি যাতে পুনৰ স্বাভাৱিক ছন্দলৈ উভতি যাব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম ভাল খবৰ এটা আমি পাইছোঁৱেই বোধকৰি ইতিমধ্যে এইটো এটা বাতৰি হৈছে যে ভাৰতবৰ্ষত 15 আগষ্টৰ ভিতৰত 15 আগষ্টৰ পিছতো বাতৰিটো নিশ্চয় সত্যতা আছে বাতৰিটো আপোনালোকে জানিব গতিকে সেইটো যদিও সেইটো এটা বহুত শুভ খবৰ গতিকে পৃথিৱীৰ মানুহে আমাৰ মানুহে এটা সময়ত পুনৰ নিজৰ জীৱনৰ ছন্দ ঘূৰাই পাব মই আপোনাক এটা এষাৰ কথা জাষ্ট কৈ লওঁ যদিও দীঘলীয়া চাওক যুগে যুগে মহামাৰীয়ে আমাৰ মানৱ সভ্যতাক বা মানৱ জাতিক আক্ৰান্ত কৰি আহিছে আৰু যুগে যুগে মানৱ সভ্যতাই সেই মহামাৰীৰ ঊৰ্ধত আহি পেলাই জীৱনৰ যিটো গতি জীৱনৰ ছন্দ সেইটো বজাই ৰাখিব পাৰিছে মই বৰ্তমান এখন কিতাপ শেষ কৰিছোঁ আজি চিফিলিছ নামৰ যিটো ৰোগ সেই ৰোগে এটা সময়ত গোটেই ইউৰোপীয় মহাদেশ গোটেই পৃথিৱীতে এটা হাহাকাৰ সৃষ্টি কৰিছিল আৰু অন্যান্য মহামাৰীৰ ক্ষেত্ৰত এটা তুলনামূলকভাৱে লিখকজনে কৈছে যে অন্যান্য যি মহামাৰী মই মানে খ্ৰীষ্টৰ জন্মৰ পিছৰ কথা কৈছোঁ যোৱা 2000 বছৰৰ কথা কৈছোঁ অন্যান্য মহামাৰী আহে কিছু সময় থাকে 2-3 বছৰ থাকে আৰু গুচি যায় কিন্তু এই চিফিলিছ নামৰ ৰোগটোৱে হেভক সৃষ্টি কৰিছিলে এটা সেই মহামাৰীটো প্ৰায় আমাৰ পৃথিৱীত 3টা শতিকা আছিলে আপোনাৰ 1495 চনৰ পৰা গৈ অৱশেষত ইয়াৰ চিকিৎসা 1940 ওলাইছিলেগৈ গতিকে তাৰ মাজতো মানুহে সেই সময়তো বহুত শিল্পকলা সাহিত্য আমাৰ যিটো বৌদ্ধিক জগতৰ যিটো বিকাশ হ'ব লাগে সেই ক্ষেত্ৰত এই ৰোগে যথেষ্টখিনি বিধি পথালি দিছিলে তাৰ মাজতো কিন্তু মানৱ সভ্যতাই তৰণৰ বাটত গতি কৰি আছে গতিকে এই পেণ্ডেমিক আমি কৰোণা পেণ্ডেমিকো মানৱ জাতিয়ে বিজ্ঞানে ইয়াক অতিক্ৰম কৰি মানুহক সকাহ দিবলৈ পাৰিব বুলি মোৰ বিশ্বাস হয় ডক্টৰ দাস ডাঙৰীয়া আপুনি আজি যিখিনি কথা ক'লে আমাৰ শ্ৰোতাসকলে নিশ্চয় বুজি পাব যে নিজৰ স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও যে আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু মানসিক স্বাস্থ্যৰ যে আমি যত্ন ল'ব লাগে এই কথা নিশ্চয় সকলোৱে বুজি পাব আজি আপুনি আমাক যথেষ্ট আপুনি ক'বলৈ কওক মই শ্ৰোতাসকলৰ কাৰণে your lifestyle how you live eat emote and think determines your health to prevent diseases you may have to change how you live
আপোনাৰ জীৱনশৈলী আপুনি কি খায়, কেনেকৈ খায়, কেনেধৰণৰ কথা চিন্তা কৰে, কেনেধৰণৰ ৰুটিন মেইনটেইন কৰে, কেনেধৰণৰ আপোনাৰ এই গোটেইবিলাক কথাই আপোনাৰ স্বাস্থ্যৰ ওপৰত এক প্ৰভাৱ পেলায় আৰু স্বাস্থ্যৰ মাপকাঠি নিৰ্ণয় কৰে। গতিকে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আপুনি জীৱনশৈলী পৰিৱৰ্তন কৰক আৰু জীৱনশৈলীক সুস্থ দিশত আগবঢ়াওক। আপুনি নিজে সুস্থ হৈ থাকিব পাৰিব আৰু সমাজখনকো সুস্থ কৰি ৰাখিব পাৰিব। পুনৰ কুশল মংগল কামনা কৰিম। ধন্যবাদ। ধন্যবাদ। আমি মানসিক ৰোগ সন্দৰ্ভত অতি অভিজ্ঞ চিকিৎসকৰ সৈতে কথা পাতিলোঁ আৰু তেখেতে অতি গুৰুত্বপূৰ্ণ তথ্য শ্ৰোতাসকলৰ আগত দাঙি ধৰিলে। আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ সৈতে। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয়, ডাক্তৰ বৰুৱা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। হয়, মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে অসমত ক'ভিডৰ বৰ্তমান যি পৰিস্থিতি, এগৰাকী চিকিৎসক হিচাপে আপুনি এই ক্ষেত্ৰত কি ক'ব? আৰু এটা প্ৰশ্ন আছে লগতে যে সমূহীয়া সংক্ৰমণ ইতিমধ্যে গুৱাহাটীত ঘটিছে, আমি গম পাইছোঁ। এই সমূহীয়া সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনিব পৰা যাবনে? এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব? হয়, আপোনাৰ প্ৰথম অংশলৈ আহোঁ। বৰ্তমান সময়ত অসমত ক'ভিডৰ পৰিস্থিতি ভয়াৱহ বুলিয়েই ক'ব লাগিব। পৰিসংখ্যা আমাৰ ৰাইজৰ চকুৰ সন্মুখতে আছে, গতিকে ইয়াক বহলাই কোৱাৰ প্ৰয়োজন নাই। আৰু প্ৰশ্ন আপোনাৰ দ্বিতীয় অংশ, সমূহীয়া সংক্ৰমণৰ ক্ষেত্ৰত কওঁ যে এই সমূহীয়া সংক্ৰমণ বা গণসংক্ৰমণ নিয়ন্ত্ৰণ কৰাটো কষ্টকৰ যদিও অসম্ভৱ নহয়। তাৰ বাবে আমাৰ সকলোৱে এই বিষয়ত সজাগতা লাগিব। বিশেষকৈ আমাৰ ৰাইজৰ সজাগতা অতি প্ৰয়োজন। কিন্তু আমি বৰ্তমান সময়ত এনেধৰণৰ সজাগতাৰ অভাৱ কিছু দেখা পাইছোঁ। চৰকাৰে হওক বা চিকিৎসক বা চিকিৎসাকৰ্মী, আপোনালোক সংবাদ মাধ্যমসমূহেও অবিৰতভাৱে আমাৰ জনতাৰ মাজত সজাগতা আনিবৰ বাবে যত্ন কৰি আহিছে প্ৰথম অৱস্থাৰ পৰাই। কিন্তু তথাপিতো আজি ৰাইজৰ মাজত আমি 100% সজাগতা দেখা নাই। একদম সাধাৰণ কথা, 3টা বস্তু: মাস্ক ব্যৱহাৰ কৰা, হাত ধোৱা বা হেণ্ড চেনিটাইজেশ্যন আৰু দূৰত্ব, শাৰীৰিক দূৰত্ব বজাই ৰখা। এই 3টা বস্তু যদি মানি চলো তেতিয়াহ'লে গণসংক্ৰমণ ৰোধ কৰাটো কোনো জটিল কাম নহয়। কিন্তু আমাৰ ৰাইজৰ মাজত আমি দেখো যে মাস্কটো পিন্ধে, নাকটো উলিয়াই ল'ব বা মুখখন উলিয়াই থুতৰিত মাস্কটো পিন্ধিব বা পুলিচৰ ভয়তহে মাস্কটো পিন্ধিছে, তাৰপিছতে কথা ক'বৰ সময়ত মাস্কটো খুলি লয়। তেনেধৰণে মাস্ক পিন্ধি কোনো লাভ নাই। কাৰণ চাওক, আমি যেতিয়া কথা কওঁ তেতিয়া আমাৰ মুখৰ পৰা আমাৰ কথা কোৱাৰ লগত ভাইৰাছবিলাক মুখৰ পৰা ওলায়। গতিকে সেই ভাইৰাছবিলাকে সন্মুখৰ মানুহজনক গৈ পেলাই সংক্ৰমিত কৰিব পাৰে। গতিকে মাস্কটো 2টা কাৰণতে, নাক আৰু মুখ সম্পূৰ্ণৰূপে বন্ধ কৰি লৈ মাস্কটো 2টা কাৰণতে পিন্ধিব লাগে: নিজক ৰক্ষা কৰিবৰ বাবে আৰু নিজৰ পৰা আনৰ যাতে বিপদ নহ'লে। সেই কথাটোকে আমাৰ মানুহে বুজি নাপায় যে মাস্কটো কেৱল পুলিচৰ ভয়ত মাস্কটো পিন্ধে আৰু নাকটো বা মুখখন উলিয়াই ৰাখি থুতৰিৰ তলত মাস্কটো পিন্ধিব। গতিকে তেনেকে নহয়। গতিকে ভাল ধৰণে যদি মাস্ক পৰিধান কৰে, সঘনাই যদি হাত ধুই থাকে আৰু আমাৰ যিটো শাৰীৰিক দূৰত্ব যদি বজাই ৰাখে, তেনেহ'লে গণসংক্ৰমণ বৰ্তমান যি হৈছে বুলি কোৱা হৈছে তাক নিয়ন্ত্ৰণ কৰাটো কোনো জটিল নহ'ব। তাৰ বাবে লাগিব আমাৰ ৰাইজৰ সজাগতা। হয়, ডাক্তৰ বৰুৱা ডাঙৰীয়া, মই প্ৰাথমিক বিষয়টি জানিব বিচাৰিছোঁ আমাৰ শ্ৰোতাসকলৰ বাবে যে এগৰাকী ক'ভিড ৰোগীৰ ট্ৰিটমেণ্ট প্ৰচেছটো কি? ক'ভিড ৰোগীৰ ট্ৰিটমেণ্ট প্ৰচেছটো চাওক, ট্ৰিটমেণ্ট বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে। প্ৰথম কথা হ'ল, যেতিয়া এচিম্পটমেটিক অৱস্থাত থাকে, তেওঁ কোনো ৰোগৰ লক্ষণ দেখা হোৱা নাই, তেনেকুৱা অৱস্থাত তেওঁৰ চিকিৎসাক তেওঁক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাটো এটা চিকিৎসা। গতিকে তেওঁৰ ৰোগৰ লক্ষণ হোৱাৰ লগে লগে লক্ষণ অনুসৰি চিকিৎসা আগবঢ়োৱা হয়। যিহেতু এটা ভাইৰাছজনিত ৰোগ আৰু বিভিন্ন এণ্টিভাইৰাছ কিছুমান বৰ্তমান ট্ৰায়েল বেচিছত আছে আৰু কিছুমান দিবৰ কাৰণে আমাক গাইডলাইন আহিছে। আমাৰ ধৰক ICMR চৰকাৰী যিমান গাইডলাইন আছে, সেই গাইডলাইন অনুসৰি চিকিৎসা ব্যৱস্থা কৰা হয়। আৰু ধৰক এতিয়া প্লাজমা ট্ৰিটমেণ্টৰ কথাও আহিছে। কিছু ৰোগীৰ ক্ষেত্ৰত আমি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰোগী কিছুমান ভাগ কৰি লোৱা হয়, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3। গতিকে ৰোগীজনৰ ৰোগ কোনটো পৰ্যায়ত আছে সেই অনুসৰি ট্ৰিটমেণ্ট প্ৰক্ৰিয়া প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। হয়, ডক্টৰ বৰুৱা ডাঙৰীয়া,
আৰু এটা প্ৰশ্ন সাধাৰণভাৱে মনলৈ অহা প্ৰশ্ন ইয়াৰ পূৰ্বে আৰু এজন আমাৰ সৈতে দুগৰাকী চিকিৎসক আমাৰ সৈতে আমাৰ অনুষ্ঠানত অংশ লৈছিল তাৰে এগৰাকী চিকিৎসকক মই এই প্ৰশ্নটো কৰিছিলোঁ আপোনাকো কৰিব বিচাৰিছোঁ যে কোভিড পৰীক্ষাৰ বাবে বহু লোকে চিকিৎসালয়লৈ যাবলৈ ভয় কৰে কাৰণ এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে যে মানুহৰ মনত এটা শংকা বা এটা আতংক এটা মানুহৰ মনত থাকেই মানুহৰ এই কোভিড পৰীক্ষাৰ বাবে যে নোযোৱা মানুহবিলাকৰ কাৰণেই কোভিডৰ গণসংক্ৰমণ ঘটাৰ আশংকা কৰা হৈছে তে এওঁলোকৰ এই ভয় সমীচীন হয়নে তেওঁলোকে ভয় কৰা উচিত নে আপুনি কি ক'ব হয় মুঠেই নহয় মানুহে ভয় কৰে যে মই পজিটিভ হৈ গ'লে কি কৰিম সেইকাৰণেতো ভয় কৰে নহয় জানো এতিয়া কথা হ'ল কি যে চাপৰিলেতো মেঘ নাতৰে যে পজিটিভ হৈ গ'লে তেওঁ প্ৰথম কথা হ'ল আমি বৰ্তমান অসমতে বা ভাৰতবৰ্ষতে আমি দেখিছোঁ যিসকল ৰোগীৰ ৰোগটো দেৰিকৈ ধৰা পৰিছে সেইসকলেহে মৃত্যু হৈছে প্ৰথম অৱস্থাতে ৰোগ যিসকলে ধৰা পৰিছে প্ৰথম অৱস্থাতে যিসকলক চিকিৎসা ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ মাজত মৃত্যুৰ হাৰ একেবাৰে নাই গতিকে সেইটো কথা আমাৰ মানুহে চিন্তা কৰিব লাগিব যে ৰোগটো যদি মোৰ এতিয়া মোৰ কোনো লক্ষণ নাই প্ৰথম অৱস্থাতে যদি মোৰ ৰোগটো ধৰা পৰে তেতিয়াহ'লে মোৰ নিজৰ কাৰণে ভাল আৰু ৰাইজৰ কাৰণেতো ভালেই যে প্ৰথম অৱস্থাতে ৰোগটো ধৰা পৰাৰ লগে লগে তেওঁ সুকীয়াভাৱে তেওঁ ৰখা হৈ গ'ল তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ল গতিকে গণসংক্ৰমণ নহ'ব আৰু দ্বিতীয়তে তেওঁৰ কাৰণেও ভাল যে প্ৰথম অৱস্থাতে ৰোগটো ধৰা পৰাৰ লগে লগে তেওঁ চিকিৎসা ব্যৱস্থা কৰা হ'ল গতিকে তেওঁ আৰোগ্য হোৱাৰ চান্স আটাইতকৈ বেছি হৈ গ'ল গতিকে এই ক্ষেত্ৰত ভয় কৰাটো একেবাৰে অমূলক কথা পৰীক্ষা কৰিবলৈ বৰঞ্চ স্বইচ্ছাই পৰীক্ষা কৰিবলৈ আগবাঢ়ি অহাটো উচিত যে মোৰ ট্ৰেভেল হিষ্ট্ৰী আছিলে নাইবা মোৰ গাটো বেয়া লাগিছে মোৰ জ্বৰ হৈছে মই পৰীক্ষা কৰিবলৈ যাওঁ গতিকে পজিটিভ হৈ গ'লে মোৰ কি হ'ব সেই ভাবি বেমাৰটো লুকুৱাই থৈ দিলে তেওঁ নিজৰো বিপদ সমাজৰো বিপদ গতিকে স্বইচ্ছাই সোনকালে পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে মই জনসাধাৰণক আহ্বান জনাব আৰু এতিয়া ধৰক কোভিড ৰোগীৰ ক্ষেত্ৰত পৰীক্ষা অব্যাহত আছে চিকিৎসা অব্যাহত আছে আপুনি জনালে কিন্তু কোভিডৰ বাবে যি অইন বেমাৰ আছে তেখেতক সেইসকল ৰোগীক আপুনি কি মানে পৰামৰ্শ দিব বিচাৰে তেখেতসকল চিকিৎসালয়লৈ যোৱা উচিত মানে অতি জটিল ৰোগীটো যাবই লাগিব কিন্তু অইন সাধাৰণ ৰোগীয়ে চিকিৎসালয়লৈ যোৱা উচিত নে ঘৰতে থাকি অনলাইন ব্যৱস্থাৰ জৰিয়তে য'ত সুবিধা আছে সৰু সুৰা বেমাৰ ধৰক জ্বৰ পানী লগা এনেকুৱা ধৰণৰ বেমাৰ তেওঁলোকে আমি আমাৰ এটা সংগঠন আছে আমাৰ এটা চিকিৎসা আছে NMO নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন বুলি আছে আমি প্ৰতিখন জিলাত এনেকুৱা ধৰণে আমি কাম কৰিছোঁ যে তেওঁলোকে হোৱাটছএপ যোগেদি বা ভিডিঅ' কনফাৰেন্স চৰকাৰে কৰিছে এই ব্যৱস্থা সৰু সুৰা ৰোগসমূহৰ চিকিৎসা ল'ব পাৰে আমিও ধৰক ব্যক্তিগতভাৱে আমাৰ যিসকল মানুহৰ লগত চিনাকি আছে বহু লোকে এনেকুৱা বেমাৰ সোধে যে এইটো হৈছে মই তেখেতসকলক কওঁ যে হোৱাটছএপতে আপোনাক দৰকাৰ লিখি দিছোঁ আপুনি এইকেইটা কওক গতিকে সৰু সুৰা বেমাৰ ক্ষেত্ৰত জ্বৰ পানী লগা হৈছে বা অকণমান গেছৰ প্ৰব্লেম হৈছে তেনেকুৱা ধৰণৰ জ্বৰ পানী লগা হ'লেও বৰ্তমান কোভিড চিন্তা কৰিব লাগিব অৱশ্যে কিন্তু ধৰক এই গেছৰ প্ৰব্লেম হৈছে কিবা কঁকালৰ বিষ হৈছে বা মূৰৰ বিষ হৈছে সৰু সুৰা সমস্যা কিছুমান তেনেধৰণেও চিকিৎসা কৰিব পাৰি কিন্তু জ্বৰ হ'লে সেই কোভিডৰ লক্ষণ হ'ব পাৰে ডিঙি বিষ কোভিডৰ লক্ষণ হ'ব পাৰে তেনেকুৱা হ'লে ফিভাৰ ক্লিনিকত আমাৰ চৰকাৰী হস্পিটেলসমূহত ফিভাৰ ক্লিনিক আছে তালৈ যোৱাটো উচিত আৰু বাকী ৰোগীসকলো যিসকল জটিল ৰোগী তেওঁলোককো চিকিৎসালয়লৈ যাবই লাগিব তেওঁলোকৰ চিকিৎসা চলি আছে আমাৰ চৰকাৰী হস্পিটেলবিলাকৰ কোভিডৰ চিকিৎসা যেনেকৈ চলিছে সমান্তৰালভাৱে বেলেগ ৰোগৰো চিকিৎসা চলি আছে অৱশ্যে আছুতীয়াভাৱে কোভিড ৰোগীৰ লগত এইসকল ৰোগীৰ কোনো সম্পৰ্ক নাই সম্পূৰ্ণ আছুতীয়াভাৱে গতিকে এইটো ভয় কৰিবলগীয়াও নাই যে হস্পিটেললৈ গ'লে মোক কোভিড লাগি আহিব নেকি গতিকে চৰকাৰী হস্পিটেলত কোভিড ৰোগী সম্পূৰ্ণ আছুতীয়াভাৱে ৰখা আৰু তাৰোপৰি এতিয়া জ্যেষ্ঠ নাগৰিকসকলৰ বাবে তেখেতসকলৰ বাবে অধিক মানে প্ৰয়োজনীয়তকৈ কিছু পৰিমাণে অধিক যত্ন লোৱা উচিত বুলি কোৱা হয় চিকিৎসকলে কৈছে হয় গতিকে আপুনি এই কোভিডৰ পৰিস্থিতিত জ্যেষ্ঠ নাগৰিকসকলেও আপুনি কি বাৰ্তা দিব বিচাৰিব জ্যেষ্ঠ নাগৰিকসকলে আমাৰ 60ৰ ঊৰ্ধ্বৰ যিসকল আছে তেখেতসকলৰ কি হয় আচলতে আমাৰ শৰীৰৰ এটা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে প্ৰত্যেকৰে এই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বয়সৰ পিছত অলপ কমি যায় আৰু সেই জ্যেষ্ঠ ব্যক্তিসকলৰ কি হয় আনুষংগিক কিছুমান ৰোগ থাকে য'ত কাৰোবাৰ বহুমূত্ৰ উচ্চ ৰক্তচাপ জনিত ৰোগ তেনেকুৱা ধৰণৰ ৰোগ লগত থাকে গতিকে সেইসকল ৰোগীৰ কি হয় ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কম থকাৰ কাৰণে কোভিডৰ দ্বাৰা সহজে আক্ৰান্ত হোৱা এটা সম্ভাৱনা আছে সেইবাবে কোৱা হৈছে যে জ্যেষ্ঠ লোকসকল পৰাপক্ষত ঘৰৰ পৰা নোলোৱাটো মই আগতে ক'লো যে সৰু সুৰা ৰোগ হ'লে তেওঁলোকৰ যিসকল ফেমিলি ফিজিচিয়ান আছে বা আমাৰ চৰকাৰী যি ব্যৱস্থা আছে
এই ব্যৱস্থাৰ যোগেদি তেওঁলোকে অনলাইন যোগে বা মোবাইল হোৱাটছআপ যোগে তেওঁলোকে চিকিৎসা ল'ব পাৰে বা চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। সেই ক্ষেত্ৰত চিকিৎসকে ক'বই যে আপুনি হস্পিটেললৈ আহক, আপুনি এইটো ফোনতে চিকিৎসা কৰিব নালাগে, এই ক্ষেত্ৰত আপুনি হস্পিটেললৈ অহা উচিত হ'ব। এই ক্ষেত্ৰত চিকিৎসকে তেওঁলোকে পৰামৰ্শ দিব। গতিকে জ্যেষ্ঠ নাগৰিকসকল পৰাপক্ষত যিমান দূৰ সম্ভৱ ঘৰৰ ভিতৰতে থাকক আৰু ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ লওক, ফোন যোগে হ'লেও লওক আৰু চিকিৎসকে যেনেকৈ পৰামৰ্শ দিয়ে সেইমতে তেখেতসকল আগবাঢ়ক। হয়, বৰ্তমানৰ পৰিস্থিতিত সততেই মনলৈ অহা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। সেয়া হ'ল যে কেৱল অসমতে নহয়, সমগ্ৰ দেশতেই এতিয়া ক'ভিডত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে কম। ইয়াৰ কাৰণটো কি? অসমতো আমি দেখিছোঁ যে অসমত আক্ৰান্ত হোৱা লোকৰ তুলনাত মৃত্যু হোৱা লোকৰ হাৰ অতি কম। ইয়াৰ কাৰণটো মানে কি বুলি ভাবে? অসমত আমাৰ স্বাস্থ্য সেৱা বহুত ভাল। বাকী ৰাজ্যৰ তুলনাত আমাৰ স্বাস্থ্যখণ্ড বহুত উন্নত। আপুনি দিল্লীৰ তুলনাত চাওক, দিল্লীত আমাৰ চিনাকি কিছুমান চিকিৎসক আছে, তেওঁলোকৰ লগত আমাৰ কথা বতৰা হৈ থাকে। গতিকে সেইসকল দিল্লীৰ তুলনাত, দিল্লী বা বেলেগ কিছুমান ৰাজ্যৰ তুলনাত অসমৰ স্বাস্থ্য ব্যৱস্থা বহুত উন্নত। আমাৰ ক'ভিড ৰোগীসকলে বহুত দিল্লীত আনকি এনেকুৱা হয় যে এচিম্পটমেটিক ক'ভিড ৰোগীক ঘৰত চিকিৎসা কৰিবলৈ দিয়া হৈছে। কিন্তু তাৰ তুলনাত আমাৰ চিকিৎসা ব্যৱস্থা বহুত উন্নত। আমাৰ এই উন্নত চিকিৎসাৰ যিটো আমাৰ হেৰি আছে চিষ্টেম, আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰ বাবে হয়তো আমাৰ ইয়াত মৃত্যুৰ হাৰ কম হ'ব পাৰে অসমত, আমাৰ ভাৰতবৰ্ষৰ বেলেগ ৰাজ্য কিছুমানৰ তুলনাত। আৰু দ্বিতীয়তে আপুনি কৈছে যে ভাৰতবৰ্ষতে মৃত্যুৰ হাৰ পৃথিৱীৰ বেলেগ দেশবিলাকৰ তুলনাত অলপ কম। এই ক্ষেত্ৰত এইটো এটা গৱেষণা বিষয়। এই ক্ষেত্ৰত দুটা বিষয় আহিব পাৰে। প্ৰথম কথা হ'ল যে আমাৰ ব্যক্তিসকলৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা অলপ বেছি হ'ব পাৰে। কিয়নো আমি যি পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, আমি যি পাৰিপাৰ্শ্বিকতাৰ মাজত ডাঙৰ দীঘল হৈছোঁ, যদি সেই পাৰিপাৰ্শ্বিকতাই আমাৰ শৰীৰৰ জন্মৰ পৰা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা পশ্চিমীয়া দেশৰ নাগৰিকৰ তুলনাত বেছি কৰিব পাৰে। দ্বিতীয় কথা হ'ল যে ভাইৰাছজনিত ৰোগবিলাকত ভাইৰাছৰ সঘনাই তাৰ চৰিত্ৰৰ পৰিৱৰ্তন হয়। সেইটো আমি ডাক্তৰী ভাষাত এণ্টিজেনিক শ্বিফ্ট বা এণ্টিজেনিক শ্বিফ্ট বুলি কওঁ। গতিকে সেই চৰিত্ৰৰ পৰিৱৰ্তনটো যে আমাৰ ভাৰতবৰ্ষত বেলেগ ধৰণৰ হ'ব পাৰে বা বেলেগ দেশত বেলেগ ধৰণৰ হ'ব পাৰে, সেইটো মই এই থৰতে কৈ দিব নোৱাৰো। এইটো এটা গৱেষণা বিষয়। এই বিষয়ে ৰোগটো সম্পূৰ্ণ এটা নতুন ৰোগ। গৱেষণাত বহুত দিশ ইয়াৰ উন্মোচিত হ'বলৈ বৰ্তমানো বাকী আছে। গতিকে এই বিষয়ত সম্পূৰ্ণ এটা কথা আপোনাক ক'ব নোৱাৰি যে ভাৰতবৰ্ষত বা অসমত মৃত্যুৰ হাৰ বেলেগ দেশৰ তুলনাত কিয় হৈছে। গতিকে থৰতে ইয়াৰ কাৰণবোৰ হয়তো এনেকুৱা হ'ব পাৰে যে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বেলেগ জেগাৰ তুলনাত ভাল হ'ব পাৰে। দ্বিতীয় কথা হ'ল আমাৰ স্বাস্থ্যখণ্ডৰ, আমাৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা অধিক ক্ষীপ্ৰ হোৱাৰ বাবেও এইটো হ'ব পাৰে। হয়, ডক্টৰ বৰুৱা ডাঙৰীয়া, আপুনি আমাক যথেষ্ট সময় দিলে। আপুনি বহু ব্যস্ত চিকিৎসক আমি জানো, তাৰ মাজতো সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু চিকিৎসকসকল বৰ্তমান পৰিস্থিতিত ফ্ৰণ্টলাইন ৱাৰিয়ৰ, আৰু আপোনালোক আমাৰ বাবে আচলতে নায়কৰ নিচিনা। গতিকে আপোনালোক সুস্থ হৈ থাকিলেহে আমিও সুস্থ হৈ থাকিম। গতিকে কুশলে থাকক, সেয়াই কামনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ আজি সময় প্ৰায় শেষ হ'ল পম্পী। গতিকে আমি নিশ্চয় আশা কৰিব পাৰোঁ তিনিগৰাকী জ্যেষ্ঠ চিকিৎসকে আমাৰ শ্ৰোতাসকলৰ আগত যি বাৰ্তা দাঙি ধৰিলে, তাৰ ফলত নিশ্চয় আমি কিছু পৰিমাণে হ'লেও উপকৃত হ'ম। হয়, আৰু তিনিওগৰাকী চিকিৎসকৰ কথাৰ পৰা আমি এটা কথা বুজি পাইছোঁ যে এই পৰিস্থিতিত ক'ভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ হ'লে আমি সকলো সজাগ হ'বই লাগিব। হয়, অনুষ্ঠান সামৰণি মৰাৰ পূৰ্বে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই পুনৰ আমি সমূহ শ্ৰোতাকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ দৃষ্টিবাদ অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে দৃষ্টিপাত অনুষ্ঠানত ক'ভিড-19 আৰু স্বাস্থ্যৰ যতন সম্পৰ্কে শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ অমল চন্দ্ৰ কটকী, মনোৰোগ চিকিৎসক ডাক্তৰ জয়ন্ত দাস আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱাই। অনুষ্ঠানটি হাত ধৰিলে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ।